কৈছো কি নাই মিছা কথা নকওঁ তুমি মিছা কথা কিয় ক নাই কোৱা না নাই কেমেৰাৰ কাৰণে কৈ আছা নেকি ঠিক আছে ঠিক আছে ঠিক আছে বহুতে কয় ইমান ধুনীয়া চিকনা ছোৱালী কিয় ফেফাৰী বুলি মাতিব লাগে কিছুমানে কয় এই তই তিৰিৰ ভুচুং তই তিৰি মোৱা তই তিৰিৰ হেৰি এই কি কয় লুচত ধৰা মেখেলা পিন্ধ মই এটা কথাই কওঁ এতিয়া কওঁ মেইন কথাটো কওঁ নেকি কয় যে আজি এটা বেলেগ চলি চাবা চিগাৰেট মই এইবিলাক নাখাওঁ বাৰু এনেই আৰু ধোঁৱাটো দেখাই আছো আৰু এদিন মই বহুত বেয়াকে কান্দিছো এই পৰিস্থিতিক লৈ পেলাই চালা মায়েও বুজি নাপায় এও বুজি নাপায় মই কি কৰোঁ মানে আমি স্কুটিত গ'লে মই দুপিনে ভৰি দি যাওঁ সেইটো লৈ মানুহৰ প্ৰব্লেম সেইটো কি হ'ল মই এইবিলাকত মানে এক্সাইট কৰি বহি যাব লাগে আৰু সেইটো লৈ মানুহৰ প্ৰব্লেম ল'ৰাই এনেকুৱা কৰিছে কিন্তু সেই মমেণ্টটো বাবাক দিব নোৱাৰিলোঁ হ'ব দিয়া নাকান্দিবা এতিয়া আৰম্ভ তেতিয়াহ'লে কৰি দিম ন তুমি কিবা নাৰ্ভাছ হৈ আছা নি নাই নাই অঁ তুমিতো নাৰ্ভাছ এনেও নোহোৱা পূৰা কথা কৈ থাকাচোন মই মানে আৰম্ভণি এনেকৈয়ে দিম কাৰণ মই এই নামটো মানে বহুত বেছি মানে জনপ্ৰিয় ফেফৰা আৰু ফেফৰি মিনিংটো জানিম আৰু নামটো কিয় দিলে সেইটো জানিম এইফালে চালাম দা আৰু জেৰিফাৰ আছিলে নামটো জেৰিফা অ'কে জেৰিফা সেইটো কাৰণে জেৰিটো আহিলে হয়নে জেৰিফা ধুনীয়া নাম ভাল লাগিছে চ' আমি ভিডিঅ'বিলাক মই চাই থাকোঁ হা মানে ভাল লাগে তোমালোকে বহুত তুমি বিশেষকৈ মই দেখিছোঁ সমাজৰ মানে কিছুমান বাস্তৱ ছবি দাঙি ধৰা কিছুমান তোমাৰ ভিডিঅ'ত মই দেখোঁ মাত মাতা মানে কিছুমান টপিকত আৰু তোমালোকৰ জড়িটো ভাল লাগে দুইটাৰ আৰু মানে ইজনে সিজনক বহুত মানে কেয়াৰ কৰে মৰম কৰে সেইটো মানে দেখিবলৈ পাওঁ ভিডিঅ'ত ভাল লাগে মানে জোৰাটো তোমালোকৰ আৰু হাঁহি ফূৰ্তিয়ে গোটেই জীৱনটো পাৰ কৰি থাকা আৰু তুমি বহুত কষ্ট কৰা বুলি মই গম পাইছোঁ আগৰ ভিডিঅ'ত চাইছোঁ বহুত কষ্ট কৰি মানে উঠিছা আৰু বহুত সংগ্ৰাম কৰিছা তোমাৰ লাইফত চ' তোমালোকক দুইজনকে ৱেলকাম জনাইছোঁ থেংক ইউ কেনেকুৱা লাগিছে বাহ ছেম প্ৰথম কথা এইটোৱে সুধিম যে কেনেকুৱা লাগিছে আমাৰ ষ্টুডিঅ'ত আহি বহুত ভাল লাগিছে ভাল লাগিছে আৰু মানে ফেফ্ৰি বোলে অকণমান হেৰি হৈ থাকে অকণমান মানে ভাবি থাকে যে মোক কেনেকুৱা লাগিব ধুনীয়া লাগিবনে নাই কেলে তুমি বহুত ধুনীয়া হয় ৰিয়েলি হ'লেও ভাবা যায় আৰু মানে দুইজনৰ লুকছটো মিলে কিন্তু চবে কয় মানে চিষ্টাৰ বুলি কয় অঁ মিলে মানে এইটো কিন্তু হয় ন হাজবেণ্ড ৱাইফৰ মাজত মানে সেই যেতিয়া মিলটো থাকে কথা কোৱা মানে একেলগে নাথাকে যিহেতু প্ৰভাৱটো পৰে মানে হয়তো দেখিবলৈও মানে চেহেৰাটো একে হৈ যায় নেকি চাইক'লজিকেল চাগে কিছুমান এনেকুৱা হ'ব পাৰে কাৰণে চাগে মানুহৰ বহুতখিনি মৰম পাই আছোঁ বৰ্তমানলৈকে এতিয়া ফেফৰা আৰু ফেফ্ৰি নামটো কোনে দিলে দিছিল ফেফেৰে বুলি কিয় নাজানো কওঁ তুমি কথাটো এনেকুৱা মানে কি প্ৰথমতে আৰু যেতিয়া মই তাইক ভাল পাই থাকোঁ তো ৰিলেশ্যনশ্বিপত থাকোঁ এনেই আৰু ঘৰত কোনোবাই চাগে মাতা যেন পাইছিলোঁ মই ফেফৰি বুলি এনেই ধেমালিতে আৰু চ' তাৰপিছত মই ইমান আৰু মানে কথাটো ভাবি থকা নাই তাৰপিছত আমাৰ বিয়া হৈয়ে গ'ল বিয়াৰ পিছত আৰু তাইক মই মৰমতে এনেই আৰু ফেফৰি বুলি মাতোঁ ফেফৰি বুলি যেতিয়া মাতোঁ তো তাৰপিছত তাই আকৌ মোক ফেফৰি বুলি কোৱাৰ কাৰণে কেইদিনমান পিছত তাইও ভাবিলে তুমি যদি মোক ফেফৰি কোৱা ময়ো তোমাক ফেফৰা কওঁ মই বোলো ঠিক আছে তেনেকৈ আমি ফেফৰা ফেফৰি কওঁতে এটা ভিডিঅ' বনালোঁ ভিডিঅ'টো মানে মাছ ভাজা ভিডিঅ' আছিলে চ' তেনেকৈ ভিডিঅ'টোত ভাইৰেল হৈ গ'ল ভাইৰেল হৈ যাওঁতে মানুহে আকৌ ফেফৰা ফেফৰি বুলিয়ে মাতে চ' সেইটো কাৰণে আমি আৰু চেঞ্জ নকৰিলোঁ ঠিক আছে মানুহে যিহেতুকে ভাল পায় ফেফৰা ফেফৰি বুলি আমি পৰিচিত হৈ গ'লোঁ চ' সেইটো কাৰণে এটা মৰমত মাতা নাম বুলি আমি ৰাখি লৈ ল'লোঁ নে ফেফৰি মিনিংটো কিনো মিনিং একচুৱেলি বেয়া দেখা কুচিত টাইপ সেনেকুৱা টাইপ আৰু কেতিয়াবা নামটো দিয়াৰ কাৰণে মানে কিবা কৈছেও নি এই নামটো কিয় দিছানো ফেফৰা বহুতে কয় কিন্তু এই ইমান ধুনীয়া ছোৱালীটোক কিয়নো ফেফৰি বুলি মাতা চালাম তো তাৰ আঁৰত মই ক'ব বিচাৰোঁ যে বহুতে কয় ইমান ধুনীয়া চিকনা ছোৱালীটোক কিয় ফেফৰি বুলি মাতিব লাগে চ' মই মাতোঁ মৰমত যাতে তাই অকণমান মাতলি অকণমান ৰিয়েকশ্যন দিয়ে বা তেনেকুৱা একোৱেই নহয় মৰমতে মাতোঁ আৰু এটা টুইষ্ট হিচাপেও ৰাখিছোঁ যেতিয়া মানুহৰ মাজত যেতিয়া ফেফৰা ফেফৰি বুলি কয় বাট লুকছটো আমাৰ লাইক ট'টেলি ডিফাৰেণ্ট মানুহে ফেফৰা ফেফৰি বুলি ক'লে অকণমান লাইক তেনেকুৱা মনত থিংকিং আহে বাট আমি ট'টেলি অকণমান ডিফাৰেণ্ট অকণমান মানে হেণ্ডচাম আৰু কিউট আছোঁ বাৰু মানুহে নিজক ধুনীয়া বুলি ভাবিব লাগে সঁচাকৈ যিহেতুকে শুনিছোঁ বেলেগৰ পৰা সেইটো হয় আপুনি হেণ্ডচাম হয় আৰু তাই কিউট হয় সেইটো কাৰণে আৰু তাৰপিছত আমি যিহেতুকে আমি দেখাততো ভালেই তো কিনো আহে যায় আৰু ফেফৰা ফেফৰি বুলি ক'লে মানুহৰ মনত এটা কুৱেশ্যন মাৰ্ক আহিব ফেফৰা ফেফৰি কিয় কয় চাওঁ ৰক কেনেকুৱা লাইক চ' সেইকাৰণে অকণমান টুইষ্ট হিচাপতো ৰাখিছোঁ
কনফিডেঞ্চটো ভাল লাগিছে, এনেকুৱা কনফিডেঞ্চ লাইফত লাগে। আৰু হয়তো তোমাক পৰিস্থিতিয়ে বহুত বস্তু শিকাইছে, হয় হয়নে? সেইটো বহুত সংগ্ৰাম কৰিছোঁ সৰুৰ পৰা। সেইটো মানে তোমাৰ মুখত মানে সেই চকুত সেই বস্তুটো ভাহি আহে মানে। তুমি ইমান লাজ কিয় কৰা? কাক নহয় এনে লাজ কৰা নিচিনা লাগে, কেলৈ সঁচাকৈ কৰে নি বাৰু? ফেফ্ৰিয়ে লাজ কৰে নি বাৰু? নকৰোঁ। নকৰা ন? চ' তোমালোকৰ প্ৰেম কাহিনীটো মই জানিব বিচাৰোঁ হা। মই এনেই ইউটিউবত চাই আছিলোঁ, এনেকৈ আছিলে আমাৰ মানে কি জেং প্ৰেম কাহিনী পলুৱাই আনিলোঁ নে কিবা, এইটো সঁচাকৈ মিছা নাজানো, থাম্বনেইলৰ কাৰণেও দিব পাৰে। নাই আমি এটাও মিছা কথা কোৱা নাই, মানে আনকাট এটা লাভ ষ্টৰী যিটো আমাৰ লগত লাইফৰ লগত হৈছে সেই বস্তুটোৱে শ্বেয়াৰ কৰিছোঁ। তুমি কোৱা ষ্টাৰ্টিংটোত, তাৰপিছত তুমি কোৱা নে কথা কোৱা। আমাৰ মানে এই ভাল পোৱাটো হৈ যায়, তাৰপিছত আকৌ ব্ৰেকআপ হৈ যায়, দুদিন থাকে আকৌ ব্ৰেকআপ হৈ যায়। ঘৰতো সেনেকৈ গম পায় হা ভালো পাবি, আকৌ কাজিয়াও কৰবি, আকৌ ব্ৰেকআপো হয়। মানুহবিলাকে কি দিয়ে নে চালাম দাই দিয়ে? খঙতে কথা নাপাতা হৈ যাওঁ। কয় কিন আকৌ ভালো পা, ইমান কাজিয়াও কৰা, মানুহে কি ক'ব হা, সেনেকৈ আৰু ব্ৰেকআপ হৈ যায়। মানে কি যেতিয়া এই যিটো 21 আছিলে মই ভাল পাই থাকোঁতে ন, তো এতিয়াও বৰ্তমান ইমান মেচিয়ৰ হোৱা নাই, ইমেচিয়ৰ বুলিয়ে ক'ম মই। তাই কিছুমান বস্তু বহুত বুজি পোৱাত অলপ দেৰি হয়, লেট হৈ যায়। লগে লগে মানে তাই কথাটোৰ ৰিয়েকশ্যনটো বেলেগ হৈ যায়, তাতে আৰ্গুমেণ্ট ৰিয়েকশ্যন এটা আহি যায়। চ' বস্তুটো বুজি নাপায়। যেতিয়া আৰ্গুমেণ্ট ষ্টাৰ্ট হ'ব তাৰপিছত আকৌ তাই ৰিয়েলাইজ কৰে, এইটো মই কৰিব নালাগিছিল, লাইক তেনেকুৱা আৰু। চ' সেই বস্তুটো আকৌ মই পটকৈ মানে খং আহি যায়, মোৰ খংটো পটকৈ আহি যায়। চ' মই কওঁ, তোমাক ইমান ভাল পোৱাৰ পিছতো তুমি যদি এনেকুৱা কৰি থাকা, যে মই ৰিলেশ্যনশ্বিপত নাথাকোঁ আৰু, লাইক তেনেকুৱা আৰু। তাৰপিছত ব্ৰেকআপ হৈ যায়। কিমান বছৰ ৰিলেশ্যনশ্বিপ তোমাৰ? 4 বছৰ। 4 বছৰ। মানে আগতে আমি ইনষ্টাগ্ৰামত কথা পাতিছিলোঁ, ইনষ্টাগ্ৰামত প্ৰায় 3 বছৰমান এনেই আৰু ফ্ৰেণ্ডলি কথা পাতিছিলোঁ। ষ্টাৰ্ট কেনেকৈ হৈছিল, ক'ত দেখিলা, কি হ'ল কোৱাচোন? কৈ আছোঁ। মানে এই বাইদেউ আমাৰ ভণ্টিৰ লগত একেলগে পঢ়ে। চ' তেনেকৈ বাইদেউৰ লগত অকণমান ৰিলেশ্যন মানে আছে আৰু এটা ঘৰুৱা সম্বন্ধ টাইপ সেনেকৈ। তাৰপিছত এইও আকৌ যিহেতুকে তাইৰ ছিষ্টাৰে হয়, তো তাইৰ লগত এনেকৈ কথা পাতোঁতে এইৰ ফটোও দেখোঁ মাজে মাজে। তো তেনেকৈ আৰু সুধিলোঁ এদিন মাজতে বায়েকক, তোমাৰ ছিষ্টাৰে কাৰোবাক ভাল পাই আছে নেকি? তেতিয়া তাই কৈছে, তাই ভাল পাই আছে। ইনে মানে নাই ৰিয়েলি ভাল পাই আছিলে চাগে কাৰোবাক। আছিলে। তাৰপিছত কৈছে তাই কাৰোবাক ভাল পাই আছে চাগে, ক'ত পাব, আৰু তাইক ইমান জল্দি বিয়া নেদেই, তাইক পঢ়ুৱাব। মই কৈছোঁ মই ইমান জল্দি বিয়া নাপাতোঁ, মই অকণমান দেৰিকৈ বিয়া পাতিম, যিহেতুকে কাকাৰ বিয়া জল্দি পাতিলোঁ আমাৰ ঘৰৰ পৰিস্থিতিটো চাই পেলাই। চ' মই কৈছোঁ মই ইমান জল্দি এনেও বিয়া নাপাতোঁ, তো কথা পাতি চাবি, বাকে এনেকৈ কৈছে আৰু কথা পাতি চাবি। ঠিক আছে। তেনেকৈ আৰু এদিন মানে বাৰ্থডে হিচাপে আহিল যেতিয়া, মই এটা ষ্টৰি দিলোঁ হেপী বাৰ্থডে বুলি। চ' তেনেকৈ তাই মানে ষ্টৰিটো বেক দিওঁতে আমি ইনষ্টাগ্ৰামত কেনেকৈ চিনাকি হ'লোঁ, কথা পাতিলোঁ এজ এ ফ্ৰেণ্ডলি। চ' তেনেকৈ প্ৰায় আমি 3 বছৰমানেই কথা পাতিছোঁ আৰু ইনষ্টাগ্ৰামত, অনলি ফৰ মেছেজ। তো তেনেকৈ কথা পাতি এদিন মানে লগ কৰিবৰ কাৰণে মাতিলোঁ, ব'লা আজি লগ কৰোঁ বুলি কৈ আমি হাজোৰ ফালে গ'লোঁ ন। হাজোৰ ফালে গৈ পেলাই তাত মানে লগ কৰিম কি ডাইৰেক্ট প্ৰপ'জে কৰি দিলোঁ আৰু। তুমি প্ৰপ'জ কৰি দিছা সন্মুখত? তাৰপিছত তোমাৰ ৰিয়েকশ্যন? য়েছ কৰি দিছা। লগে য়েছ কৰি দিছা? লগে মানে তোমাৰ মানে আগৰ পৰা তোমালোকেতো অবভিয়াছলি কথা পাতি আছিলা ন, এটাতো ফিল এটা আহিয়ে গৈছে তোমালোকৰ, মানে দুইটাক কোৱা নাছিলা আৰু দুইজনৰ ফালৰ পৰাই ফিল আহিছে? আচ্ছা, মই যেতিয়া ক'লোঁ তোমাক লাভ ইউ বুলি, তুমি যেতিয়া লগে লগে ৰিপ্লাই দিলা আই লাভ ইউ টু বুলি, বা ময়ো তোমাক ভাল পাওঁ, বাট তোমাৰ যে ৰিলেশ্যনশ্বিপত ল'ৰা থকাজনৰ কি হ'ল আকৌ? সঁচাকৈ আছিলে নে কি আছিলে? সঁচাকৈ আছিল, মানে ব্ৰেকআপ হৈছে। ব্ৰেকআপ হৈছিলে? মই মানে একচুৱেলি মই এই কথাটো ময়ো নাজানো আজিলৈকে। আপোনাৰ ষ্টুডিঅ'ত আহিছোঁ যদিকে মই অপেনলি ময়ো জানিম কথাটো, লগতে পাব্লিকেও জানিম। চ' তুমি কোৱাৰ পিছতে গম পাইছোঁ, তেতিয়া গম নাপাওঁ যে ৰিলেশ্যনশ্বিপত আছে কি নাই। চ' তেতিয়া আছিলানে মই প্ৰপ'জ কৰাৰ আগত মানে ব্ৰেকআপ হৈ গৈছে? মই প্ৰপ'জ কৰাৰ আগতে ব্ৰেকআপ হৈছে। আচ্ছা, তেনেহ'লে ঠিক আছে। তো তেনেকুৱা বস্তু মই ভাল নাপাওঁ একচুৱেলি। কোনোবা যদি থাকে তাৰ মাজত আৰু মই যোৱা চলি নহয়। এতিয়া আৰু মোৰ জীৱন সংগীয়ে হ'ল। অৰ্থাৎ বিয়াখনৰ কথা য়েছ দিলে, তাৰপিছত তেনেকৈ ৰিলেশ্যন কণ্টিনিউ চলিলে, তুমি কৈছিলা যে বিয়া সোনকালে নাপাতো, তাৰপাছত কিয় পলুৱাই আনিলা নে? এইটো কি হ'ল? পলুৱাই অনাৰ আঁৰত মানে বহুতখিনি কথা আছে। মানে যেতিয়া মই মানে জব পালোঁ, প্ৰথম মোৰ জব হৈছিলে কিন্তু এপইণ্টমেণ্ট নিদিলে। তাৰে পিছত মই এনেকৈ সৰু সুৰা কিবা এটা জিম খুলি সেনেকৈ থাকিলোঁ। তাৰপিছত আকৌ মই ইণ্টাৰভিউ দিলোঁ। তাৰপিছত জবটো মোৰ ছেকেণ্ড ইণ্টাৰভিউত হৈ গ'ল। হৈ যোৱাৰ পিছত মই 1 মাহ ইয়াতে গুৱাহাটীতে থাকিলোঁ। তাৰপিছত মোক ট্ৰেন্সফাৰ দিলে মাজুলীত। মই মাজুলীত গ'লোঁ, মাজুলীত থাকিলোঁ। যেতিয়াৰ পৰা মই মাজুলীত গ'লোঁ তেতিয়াৰ পৰা এই মানে মোৰ লগত ডেইলি কাজিয়া।
ডেইলি কাজিয়া মানে অকণমান তাই যিহেতুকে ইমেচিয়ৰ বুলি ক'লোঁ মই অলৰেডি তাই মানে বুজি পোৱাত অকণমান হেৰি হয় ভাবে চাগে তাত কাৰোবাক মানে আৰু মানুহও কয় আপাৰ আচামৰ দেখি গ'লে লয়াৰ আচামৰ ল'ৰাক মানে ৰাখি দিয়ে মানে তাইক বোলে বহুতে কৈছে তেনেকা চ' সেইকাৰণে তাই তাৰমানে আচ্ছা শুনিছোঁ কথাটো বাৰু সেইকাৰণে তাই তাৰমানে অকণমান ভয় কৰে বা মই যদি হস্পিটেলত গৈ বিজিও থাকোঁ আগতে মই এই লগত যেতিয়া কথা পাতি আছিলোঁ এনি টাইম মানে তাই ফোন কৰিলেই মই পিক আপ কৰিব পাৰিছিলোঁ যিহেতুকে এনেই থাকোঁ বা জিমত থাকোঁ যেতিয়া মই এটা মেডিকেলত গুচি গ'লোঁ ডিউটি টাইমত তাই ফোন কৰে বা মই পিক আপ কৰিব নোৱাৰোঁ বা লগৰবিলাকৰ লগত ষ্টাফবিলাকৰ লগত থাকোঁ কেতিয়াবা ৰিচিভ কৰোঁ তাই ভইচবিলাক শুনে তাতেও তাই আৰ্গুমেণ্ট কৰে বাট বুজি নাচায় ভাবি নাচায় যে ডিউটিত আছে বা ষ্টাফৰ লগত কথা পাতি আছে চাই সেই বস্তুটো তাই বুজি নাপায় মানে কাজিয়া কৰি দিয়ে বাট যিটো মোৰ ৰিয়েলিটি হয় যিটো মই থাকোঁ সেই বস্তুটোত মোৰ অবভিয়াছলি খং আহিয়ে যাব তেতিয়া মই তাইক ফোন কৰি কেনে দম দিওঁ চালা মই ইমান ইয়াতে ডিউটি কৰি আছোঁ কষ্টত আছোঁ ইমান ঘৰৰ পৰা দূৰত আছোঁ মোক বুজি পাব আৰু মোৰ লগত কিয় আৰ্গুমেণ্ট কৰি থাকা তাইক বুজি পাওঁ তাৰপিছত আকৌ কয় হ'ব দে জান চৰি আৰু মই এনেকুৱা নকৰোঁ জান মাফ কৰি দিম তাৰপিছত হৈ গ'ল ঠিক আছে তাৰপিছত দুদিন কথা পাতিলোঁ আগেন ষ্টাৰ্ট এগেইন ছেম থিং ছেম কথা লৈ পেলাই এগেইন ষ্টাৰ্ট কাজিয়া হৈ গ'ল তাৰপিছত সিহঁতৰ ঘৰতো মানে অকণমান তেনেকুৱাকৈ লৈ ল'লে তাই যিহেতুকে ঘৰত থাকে মাক দেউতাকৰ লগতে থাকে যিহেতুকে তাই আৰ্গুমেণ্ট কৰি থাকে তো অবভিয়াছলি মাক দেউতাকে দেখা পায় বা সোধে কিয় এনেকৈ লাগি থাকা কি কথা চ' তাই কিবা কয় যিটো কয় নিজৰ ছোৱালী যিটো কয় বা কোৱা কথাটো মানি লয় সঁচা বুলি ভাবি ল'ব তো তাইক যেতিয়া সেনেকৈ ক'লে ঘৰৰ মানুহে ভাবিলে হয় চাগে সি তাতে কাৰোবাক তেনেকুৱা কিবা ভাবিছে আৰু ইহঁতে তো বিয়াখনৰ কথা আগবাঢ়িব লাগিল আৰু সেনেকুৱা টাইপ ইহঁতে ভাবিছে মই বোলো ঠিক আছে তেন্তে আমাৰ ঘৰত মোৰ মা আৰু কাকাক পঠাই দিলোঁ এদিন ইহঁতৰ ঘৰত আৰু ঠিক আছে ইহঁতৰ ইমানে যদি ডাউট হৈ থাকে তাই মোৰ লগত কাজিয়া কৰি থাকে মই শান্তি নাপাওঁ ক'ৰ্ট মেৰেজটো কৰি থৈ দিওঁ সিহঁতৰ ঘৰৰ আৰু তাইৰ ডাউটটো ক্লিয়াৰ হৈ থাকক চ' মই সেই ভাবি পেলাই ক'ৰ্ট মেৰেজৰ কাৰণে মানুহ পঠালোঁ মোৰ কাকা আৰু মোৰ মাক তো প্ৰথম যিহেতুকে বেলেগ মানুহ পঠোৱা নাই তাৰপিছত মা আৰু কাকা গ'ল যাওঁতে কথা পাতি আছে ডিছকাছ কৰি আছে মই ক'লোঁ ইমান ধুনীয়া এটা কথা ডিছকাছ কৰিব যাব তুমি মোক ফোনটো লগাই থৈ দিবা মই শুনি থাকিম তাৰপিছত তাই ফোনটো লগাই থৈ দিছে তাৰপিছত কি হ'ল ইহঁতে কথা পাতি আছে মাহঁতে কথা পাতি আছে ইহঁতৰ মাক দেউতাকেও কথা পাতি আছে মা মাজতে কৈ দিলে মানে মাও গম পায় মোৰ লগত কাজিয়া হৈ থকা সি ক'ৰবাত যায় লগৰ ছোৱালীৰ লগত যায় কিবা কামত যায় সি বিজি থাকে তাই ইমান লাগি থাকিব নালাগে নহয় তাৰ ইমান অধিকাৰ হোৱা নাই নহয় এতিয়াৰ পৰাই তো মায়েতো সেনেকৈ কৈ দিলা তো মায়ে যিহেতুকে বস্তুটো দেখি থাকে ক'বই তেনেকৈ যে সি ইমান কাজিয়া কৰি থাকে তাই এতিয়াৰ পৰা ইমান এইগিলা বিচাৰি থাকিব লগা হোৱা নাই নহয় মায়ে আৰু চিধা চাধা কৈ দিছে যিহেতুকে মায়ে অল্ড জেনেৰেশ্যন বুলিয়ে ক'ম যিহেতুকে 60 এজ হ'ব তো মায়ে যেতিয়া সেনেকৈ ক'লে ইহঁতৰ মাকে একো ৰিয়েকশ্যন দিলে নহয় মানে কি ৰিয়েকশ্যন দিছে তুমি কোৱাচোন আহিলোঁ মই মাকে কৈছে আমাৰ কৈছে আৰু যদি অধিকাৰেই নাই আৰু বিয়া কাৰণে আগবাঢ়িব নালাগে খঙি হৈ গ'ল কথাটো মানে চিম্পলি কৈছিলে মায়ে যে বিজি থাকে বা এনেকৈ থাকে তাই বুজি পাব লাগে ইমান এতিয়াৰ পৰা বিচাৰিব নালাগে নহয় ল'ৰা মানুহৰ কথা সেনেকৈ কওঁতে তাইৰ মায়েকে মানে ৰিয়েকশ্যনত কৈ দিলে যে হয় নেকি যদি অধিকাৰেই নাই তেনেহ'লে ক'ৰ্ট মেৰেজ কৰি কি লাভ কালি যদি আকৌ সি এৰি থৈ যায় চ' সেই বস্তুটো মাহঁতৰ মাজত আহি গ'ল মাহঁতৰ মাজত যেতিয়া আহি গ'ল মই আৰু মা কাকাহঁতে গুচি আহিল মাহঁতে মই লগে লগে মাক মানে কাকাক ফোন কৰিছোঁ তহঁতে বিয়া পাতিবা গৈছা নে বিয়া ভাঙবা গৈছা বিয়া পাতিবলগা কাজিয়াই হ'ল তেতিয়া মই ক'লোঁ কিবা কথা আছে কিবা আছে লাহে লাহে মিনিং বেলেগ সুৰত কওঁ বা বুজে কওঁ যে সি ক'ৰবাত যায় বা হেৰি কৰে তুমি এনেকৈ ফোন কৰি থাকিব নালাগে পিছত হ'লে সি নিজে ফোন কৰিব বা বিজি থাকে সেনেকৈ মায়েও ক'ব নাজানে মা চিধা চিধা কৈ দিছে তেনেকুৱা ইহঁতৰ মাকে হয়তো বুজি পাব লাগিছিলে যিহেতুকে মাতকৈ বহুত সৰু আধা বয়সৰ বুলিয়ে ক'ব লাগিব চ' সেই বস্তুটো বুজি নাপালে সেইটো টাইমত তো তেনেকৈ অকণমান মিছকমিউনিকেট হ'ল হৈ পেলাই অকণমান ৰাগাৰাগি হ'ল হৈ পেলাই গুচি আহিল লগে লগে মই কাকাক ফোন কৰি ক'লোঁ যে বিয়া পাতিব গৈছিলা নে ভাঙিব গৈছিলা মায়ে এনেকৈ কিয় ক'ব লগা হ'ল আৰু সেনেকৈ কৈ কেনে আৰু মই ফোনটো কাটিলোঁ তাৰপিছত এক ফোন মাৰিলোঁ তাৰপিছত এক আৰু কাকে কৈছে এইটো জেৰিফাই এইটো বেয়া কাম কৰিছা দেই তুমি কিন্তু ফোনটো লাগি থৈ দিব নালাগিছিল তাৰ লগত সি মোৰ কাকাই কৈছে আৰু তুমি চালা মোক কিয় ফোনটো লাগি থৈ দিলে তাৰ ৰাগটো এনেই বেছি এতিয়া ফোন মাৰিলা না মাক মানে সিহঁতৰ ঘৰত থাকোঁতেই মই ফোন মাৰিছোঁ কিয় মানে তহঁতে বিয়া পাতিবা যে বিয়া ভাঙবা গ'লি নেকি সিহঁতৰ ঘৰত থাকোঁতে যেতিয়া মই ফোন মাৰিলোঁ কাকাৰ ডাউট হ'ল কেনেকৈ গম পালে তাৰপাছত এই জেৰিফাই ফোনটো কৰি জেৰিফাইটো বহুত ডাঙৰ ভুল কৰিছা দেই ফোনটো কিয় লাগি থৈ দিব লাগে একচুৱেলি মই লাগি থৈ দিব লাগিব পিছত মই ক্লিয়াৰ কৰিছোঁ কথাটো চ' তেনেকৈ হৈ গ'ল তেনেকৈ তাৰপিছত আৰু আমাৰ ৰিলেশ্যনশ্বিপটো ব্ৰেক মই কৈছোঁ হ'ব ইমানে যদি বিশ্বাস নাই মোৰ ওপৰত ময়ে ভাল ভাবি পেলাই ক'ৰ্ট মেৰেজৰ কাৰণে পঠালোঁ যাতে ডাউটবিলাক ক্লিয়াৰ হয় ঘৰৰ মানুহৰ যাতে বিশ্বাসটো আহে তাৰপিছত আকৌ ঘৰৰ মানুহ বেলেগকৈ ভাবিলে চ'
চ' ঠিক আছে আমি ৰিলেশ্যনশ্বিপত নাথাকোঁ ভালকৈ থাকা চ' তেনেকৈ গ'ল এও আকৌ অকণমান আপছেট হৈ থাকে যিহেতুকে মোৰ লাভটো অনেষ্ট আছিলে ট্ৰু লাভ হয় চ' মই আৰু নোৱাৰোঁ বেছিদিন থাকিব তাৰপিছত আকৌ ফোন কৰিলোঁ দুটা আকৌ ৰিলেশ্যনশ্বিপত আহিলোঁ যেতিয়া ৰিলেশ্যনশ্বিপত আহিলোঁ এক যেতিয়া ঘৰত গম পাই দম দিয়ে হা তহঁতে আকৌ গৈছে ৰিলেশ্যনশ্বিপত অকণমান বুজি নাপা এনেকুৱা জমনি তাৰপিছত এনেকৈ গ'ল গৈ আকৌ মই মাজুলীত গ'লোঁ মাজুলীৰ পৰা আকৌ আহিলোঁ আকৌ তাৰপিছত মাজুলীত আৰু বহুত আকৌ মাজুলীত যোৱাৰ পিছত এগেইন কাজিয়া হৈ গ'ল চ' তেনেকৈ বুজি নাপায় কাজিয়া মানে হেৰি হৈ থাকে আৰু মানে খং কৰি থাকে এনেকৈ বহুত মানে কাজিয়াটো এটা বেলেগ লেভেলত গুচি গ'ল দুটাৰ মাজত কাজিয়া হৈ আছে ঠিক আছে মানে পেৰেণ্টছ ইনভল্ভ হৈ গ'ল তাত মানে সিহঁতৰ মাক দেউতাকে ইনভল্ভ হৈ গ'ল এই যিহেতুকে কথাখিনি মাক দেউতাকক কৈ দিয়ে মাক দেউতাকে সেই কথাটো মানে কি ডাইৰেক্ট লৈ লয় কথাটো ভাবি নাচায় বা এইটো ৰং নে কি বা যিহেতুকে তাই অনেষ্টলি কৈ দিয়ে মানে কি মই কান্দি থাকোঁ একো নাখাওঁ সেইকাৰণে আম্মাহঁতে ডাউট কৰে কিবা লাগছে চাগে কি হৈছে আকৌ মই আৰু চব কৈ দিওঁ যিহেতুকে তাই ইম'চন থাকে মানে কান্দি থাকে সেইটো টাইমত কথা ক'লে অভিয়াছলি মাক দেউতাক বুলিয়ে নহয় যোনে নহওক বিশ্বাস কৰিয়ে ল'ব সঁচাকৈ চাগে কিন্তু সেইটো সঁচা নহয় এই আৰু এনেই আৰু অভাৰ থিংকিং হৈ পেলাই মানে যি টি কথা কৈ দিয়ে এতিয়া কৈ আছে এনে নহয় বুলি কোৱা লাজ কৰিব নালাগে কি কওঁ যিটো ৰিয়েলিটি সেইটো কওঁ লাজ কৰিব নালাগে কোৱা একো নহয় এতিয়া ৰিয়েলাইজ কৰিছে কোৱা সঁচা কথা কোৱা কি ৰিয়েলাইজ কৰিছো তুমিয়ে খং কৰাৰ ৰিজনটো দিয়াৰ কাৰণে ৰিজনটো কোৱা ৰিজনটো কিয় মানে এনেই আৰু মানে ঘৰত থাকিলে সদায় দেখা পাইছিলোঁ ৰাস্তাত দিয়া অহা যোৱা কৰিছিল এতিয়া মাজুলীত গেছি মই দেখা নাপাওঁ একমাহ মূৰত আহে সেইকাৰণে আৰু অলপমান দুখ লাগিছিল দুখ লগাতে মানে ৰিলেশ্যনটো এনেকুৱা লেভেলত গুচি গৈছে মই ইয়াৰ লগত কিবা লাগলি 3 দিনমান লগানি থাকিব পাৰিম আৰু একো নাহাকে নোখোৱাকে থাকা যেতিয়া এই উইদাউট ৰিজন আপুনি থাকে নে নোখোৱাকে মই নাথাকোঁ নাই মই নাথাকোঁ মই খাই দিওঁ আৰু মই যেতিয়া এইটো কথা মই মানে হেৰি কৰোঁ পেচেঞ্চ নাথাকে যেতিয়া উইদাউট ৰিজন মানে একো ৰিজন নোহোৱাকৈ মোক যেতিয়া ব্লেম দি পেলাই তাই খং কৰি থাকিব সেই বস্তুটোত মই এগ্ৰী নহওঁ যিমান দিনে নহওক 3 দিন নহয় এমাহে পৰি থাক মই ফিৰিয়ে নাচাওঁ বিকজ এনেই অভাৰ থিংকিং কৰি পেলাই তাই মানে কাজিয়া কৰি পেলাই মানে এনেকুৱা কৰিব চ' সেইটো বস্তুত মই মানে এগ্ৰী নকৰোঁ এগ্ৰী কৰিলে তাই সেই বস্তুটো নেচাৰটো ৰৈয়ে যাব সেইটো কাৰণে মই এগ্ৰী নকৰোঁ যাতে তাই অকণমান বুজি পাওক অকণমান আঘাত পাওক সেই বস্তুটো ৰিপিট নকৰে চ' সেই বস্তুটো মই এগ্ৰী নকৰোঁ এতিয়া অকণমান বুজি পোৱা হৈছে মই কিমান বস্তু মই আনকি মোবাইলো ভাঙিছোঁ 45,000 মোবাইলো ভাঙিছোঁ তাই ঘৰত যায় আফাল মাৰি দিছে কিহৰ কাৰণে খঙতে মানে মোৰ ফেচবুকটো মনে চলি থকা বুলি কৈছিলোঁ মানে যেতিয়া আমাৰ ব্ৰেক হৈছিলে ব্ৰেক হোৱাৰ পিছত মই মোৰ মোবাইলৰ পৰা ফেচবুকটো ডিএক্টিভেট কৰি লগ আউট কৰি দিছোঁ এই পাছৱাৰ্ডো চেঞ্জ কৰি দিছে তাৰপিছত আকৌ তেতিয়া আমাৰ ফাষ্টিং মান চলি আছিল ৰজাৰ মাহ এই 3টামান বজাত বোলে কোনোবা অনলাইন পাইছে এই একাউণ্টত মই নাজানো টেকনিকেল কিবা ইৰৰো হ'ব পাৰে কেতিয়াবা এনেই দেখায় কিছুমান টেকনিকেল প্ৰব্লেমৰ কাৰণে এই ডাইৰেক্ট কৈছে মোৰ ফেচবুক বোলে কিয় চলে আছা তই লাজ নাই হে নাই বহুত বেয়াকৈ কৈছে আৰু তেতিয়াতো মই আৰু থাকিব নোৱাৰিলোঁ চালা এনে মোক ইমান এতিয়ালৈকে ইমান বেয়াকৈ কৈ আছা মই সহ্য কৰিব নোৱাৰিলোঁ সেইটো কথা তাৰে ফিটদিনাই মই সিহঁতৰ ঘৰত গৈছোঁ মোবাইল ভাঙি দিছে ঘৰত গৈ পেলাই কৈছোঁ ক'ত মই মোবাইল চলাইছোঁ মোক দেখাই দি অচিন মোক কাকা এটা কৈছে নহয় সি জানে এইবিলাকৰ বিষয়ে মই কৈছোঁ মোক ওলাই দি পাছৱাৰ্ড চেঞ্জ কৰাৰ পিছত মই কেনেকৈ খুলিম আৰু যদি মই ৰিঅ'পেন কৰোঁ তোমাৰ তাত এনেই OTP যাব সেই বস্তুটো তুমি ভাবি চাব লাগিছিলে বাট সিহঁতে কোনেও মোৰ কথাটো মানে ৰেছপন্স নিদিয়ে চবে মানে তাইটোৱে ৰাইট বুলি কৈ থাকে মই মানে সেই বস্তুটো হজম নহ'ল মই কৈছোঁ চাহ মোক দেখে দি নহ'লে মই কিন্তু বেলেগ হৈ যাব তাত আৰু মই এই যেতিয়া আৰু বেলেগ উল্টা পুল্টা কৈ আছে সিহঁতৰ মোমাইকহঁতো আহিল মোবাইলটো লৈ এইৰ গাত মাৰিব বিচাৰিছিলোঁ এইৰ গাত নামাৰি পাকাত মাৰি পেলাই তাৰ পৰা মই গুচি আহিছোঁ ইমানে খং বহুত খং মানে মিছা কথা মই মানে সহ্য কৰিব নোৱাৰোঁ সৰু কথাই হওক মই একদমেই মানিব নোৱাৰোঁ মিছা কথা তাৰপিছত পলুৱাই অনাটো নহ'লে কমপ্লিট পলুৱাই অনাটো তাৰপিছত এতিয়া কওঁ মেইন কথাটো কওঁ নেকি নাই আমাৰ মানে লাভ ষ্টৰিটো কোৱা নাই কম আৰু আমাৰ লাভ ষ্টৰিটো কম বাৰু বাৰ জৰিয়তে মানে কৈ দিওঁ এতিয়া কথাখিনি কিছুমানে বহুত অপেক্ষাত আছে ন বহুত দিন হ'ল তো যেতিয়া এনেকুৱা হ'ল আমাৰ ৰিলেশ্যনশ্বিপটো ব্ৰেক হ'ল এদিন ঈদৰ টাইমত আমাৰ ঘৰৰ মানুহ বা মই গ'লোঁ ডাইৰেক্ট ইহঁতৰ ঘৰত তো গৈ পেলাই এনেকৈ মাকহঁতেও অকণমান হেৰি কৰিলে আৰু দে আৰু তো লাগালাগি হৈছে কিবা কানি হৈছে ঠিক আছে সেইদিনা ঈদৰ দিনাও মোবাইল ভাঙাৰ পিছত ঈদৰ দিনাও কাজিয়া সিহঁতৰ ঘৰত
মই এইটো বস্তু মানি ল'ব মই মোৰ তেতিয়া ভুলে নাছিল তোমাৰ মই ভুল এই আছিল। বস্তুটো মানি ল'ব পৰা নাই যে মই চব বস্তু পাহৰি যাম, চব কথা মই এৰি দিম, কিন্তু মোক যোনে মোবাইল চলা বুলি কৈছিলে, কাৰণ মোৰ 40,000 এনেই গ'ল, আৰু সেই বস্তুটো সৰু কথা নহয়, এনেই মোক ব্লেম দিছে। যোনে মোক মোবাইল চলোৱা বুলি কৈছিলে, তোমাৰ ফেচবুক চলোৱা বুলি কৈছিলে, সেই বস্তুটো মোক প্ৰুফ দিব লাগিব। যোন ল'ৰাই নহওক, যোনে কৈছে সি মোক দেখুৱাব লাগিব, নহ'লে মই একচেপ্ট নকৰোঁ। এই কথাটোত মই লাগি আছিলোঁ। সিহঁতে কৈছে বাদ দি আৰু এইগেলা, মই বাদ নিদিওঁ, মই চব বাদ দিম, মোক এইটো মই মিছা কথা সহ্য কৰিব নোৱাৰোঁ। তাৰপিছত আৰু সিহঁতৰ ঘৰৰ মানুহ এই আকৌ বেয়াকৈ ক'লে, লাগিল সিহঁতৰ ঘৰৰ মানুহ উঠিল। ঈদৰ দিনা আকৌ কাজিয়া হৈ গ'ল। হ'ল যেতিয়া আৰু ঈদৰ দিনা আৰু গুচি আহিলোঁ মই। তাৰপিছত গুচি আহি কেনে আকৌ কাজিয়া, তাৰপিছত মোক আকৌ আহি কেনে সেইদিনা শেষ আৰু বহুত বেয়াকৈ কৈছে আৰু মই কৈছোঁ নাংগে যা নহ'বি কম নে কি কৈছে নাংগে হ'ব একো নাই, হৈ গৈছে কওক বহুত বেয়াকৈ কৈছে আৰু অকণমান বেয়াকৈ কৈছে আৰু মোক কৈছে লাজ নাই, অমুক নাই, তমুক কেনেকৈ কিবা কানি কৈছে আৰু তোৰ লগত মই বিয়া নহওঁ, তোৰ নিচিনা বহুত কিবা কানি এইটো যে কৈছে আৰু XYZ। চ' তেনেকৈ যেতিয়া ক'লে মই গুচি আহিলোঁ। তাৰপিছত মই যেতিয়া গুচি আহিলোঁ, ইমান লেভেলত মানে বেয়াকৈ কৈছে, বেলেগ ল'ৰা হ'লে নেক্সট টাইম ইহঁতৰ ঘৰত বা এই লগত এক ছেকেণ্ডো মানে চোৱাটো বেলেগে কথা, মানে নাচালেই হয় বা ঘৰতো নগ'ল হয়। তাৰপিছতো মই আকৌ আহি কেনে ফোন কৰিছোঁ যে মোক এৰিব পাৰিবি নেকি, মোক এৰি চলিব পাৰিবি নেকি। তাই আকৌ লগে লগে কৈছে নহয় মই নোৱাৰাওঁ। আৰু নৰা যদি ইমান বেয়াকৈ পৰিস্থিতিটো কিয় কৰিলি? কেইদিনমান পিছত কৈছোঁ নহয় সেইদিনাইতো কথা পাতিম। ঠিক আছে, তাৰে 2 দিনমান পিছত আৰু লগে লগে ফোন কৰাওঁতে তাৰপিছত এই ক'লে মই নোৱাৰোঁ তোমাক এৰিব। মই ক'লোঁ ঠিক আছে, ময়ো নোৱাৰোঁ, যিহেতুকে সঁচা ভাল পাওঁ, এতিয়া কি কৰিম বুলি ভাবিছা? তাৰ কৈছে ঘৰৰ মানুহ নিদিয়ে, অমুক নকৰে। ঠিক আছে, তাৰপিছত আমি এনেকৈ দুটাই মনে মনে কথা বতৰা কৰিলোঁ আৰু আমাৰ ঘৰতো যিহেতুকে মোৰ দাদাও গৈছিলে সেইদিনা ঈদৰ দিনা, সিও মানে অলপ অপমান হ'ল সিহঁতৰ ঘৰত। চ' সেইটো কাৰণে সিও আমাৰ এগ্ৰী নকৰে আৰু আমাৰ ঘৰৰ মানুহ কোনোৱে এগ্ৰী নকৰে এক বিয়া পাতাটো। চবে মানে বেয়া হৈ গ'ল আৰু পৰিস্থিতিটো ইহঁতৰ ঘৰৰ পেৰেণ্টছ ইনভলভ হৈ বেয়া হৈ গ'ল। তাৰপিছত আৰু একচেপ্ট নকৰে, যিহেতুকে দুটাই অনেষ্ট ভাল পাওঁ, সঁচা ভাল পাওঁ। চ' মানে কথা পাতি থাকোঁ যেতিয়াকে এই আকৌ মাজতে কয় যে আজি এটা বেলেগ চলি চাবা তাৰপিছত যেতিয়া ক'লে মই কৈছোঁ হয় নেকি, মোৰ লগত বিয়া হ'বা ইচ্ছা আছে কি নাই? কৈছে আছে। কৈছে আতে নহয় মই কওঁ লুকাবাকে চেষ্টা কৰিছা যেইটাই মানে ঘৰতো পৰিস্থিতি বেয়া হৈ গ'ল। আমাৰ পূৰা নেদে আৰু আমাৰ ঘৰৰ মানুহ কৈছে কি বেলেগ ল'ৰা আহিলে দিম আৰু তাইক, ভাল ল'ৰা আহিলে, কিন্তু তাত নেদাওঁ এনেকৈ কৈছে তাত নেদাওঁ। মই তেতিয়া তাক ফোন মাৰি ক'লোঁ তোমাৰ তাত মোৰ বিয়া নেদেই, এনে আগবাঢ়ি লাভ নাই, ফ্ৰেণ্ড হোৱা যেন হবি আৰু মোৰ লগত, কিন্তু মই গাৰ্লফ্ৰেণ্ড হ'ব নোৱাৰিম তোমাৰ, এনেকৈ ক'লোঁ। ই কৈছে সঁচাকৈ নে কি? মই কৈছোঁ অঁ সঁচাকৈ, আজিৰ পৰাই মোক ফোন মেছেজ নকৰিবি আমান। তাৰপিছত মই ডাইৰেক্ট কৈছোঁ মোক আজিৰ পৰাই ফোন মেছেজ নকৰিবি, মই আম্মা আব্বাৰ কথা পেলাবা নোৱাৰোঁ, মই আম্মা আব্বাই য'ত বিয়া দে তাতে বিয়া হ'ম, আৰু তুমি আহিলেও ইয়াতে বহুত ডাঙৰ হাহাকাৰ হৈ যাব, আমি সঁচা কথাটো ক'ব নোৱাৰিম মই তোমাক ভাল পাওঁ বুলি। এইখিনিতে ব্ৰেক হ'ব লাগিব ৰিলেশ্যনটো। তাৰপিছত ই আকৌ ৰাতি হাত কাটি দিছিল। অলপ কথা আছে ক'ব লাগিব, মই ক'ম তোমাৰ খিনি ক্লিয়াৰ কৰ। এই যেতিয়া এইটো কথা ক'লে তাৰ আগমুহূৰ্তলৈকে মানে মোক কৈ আছিলে যে মই তোমাক এৰি চলবা নোৱাৰোঁ, মই তোমাৰ লগতে বিয়া হ'ম। এগ্ৰী আছিলে পূৰা মোৰ লগতে, যিহেতুকে আগৰ পৰাই কৈছে মোৰ লগতে বিয়া হ'ব। ছাডেন তাৰ মানে কথাটো চেঞ্জ হৈ গ'ল। ছাডেন যেতিয়া এনি টাইম মোৰ লগতে বিয়া হ'বা বা কথা পাতি আছা মোৰ লগতে বিয়া হ'বা বুলি কৈ আছা, ছাডেন যেতিয়া এটা কথা কৈ দিব যে মই তোমাৰ লগত থাকিব নোৱাৰিম, মোক তোমাৰ লগত বিয়া নিদিয়ে। আগতেও কৈছে মোৰ লগত বিয়া নিদিয়ে বুলি মাক বাপেকে, তথাপিও মোক ভাল পায় বা মোৰ লগত বিয়া হ'ম, মোৰ ঘৰৰ মানুহ নিদিলেও মই তোমাৰ লগত বিয়া হ'ম, আগৰ পিছে এইটো কথা আছিলে। কিন্তু ছাডেন কথাটো তাৰ চেঞ্জ হৈ গ'ল যে মোৰ ঘৰৰ মানুহে বিয়া নিদিয়ে তোমাৰ তাত, মই বিয়া হ'বা নোৱাৰিম, তুমি মোক পাই যা। মই কেনেকৈ একচেপ্ট কৰিম? এটা ৰাতিৰ ভিতৰত কথাটো চেঞ্জ হৈ গৈছে। কিহৰ কাৰণে চেঞ্জ? মানে কোনোবাই ব্ৰেইন ৱাছ হৈছে নে ভয়তে নেকি? নাই, ঘৰৰ মানুহৰ ভয়তে আৰু। আচ্ছা মানে মোৰ আব্বা গাঁওবুঢ়া, মানে দুয়োৰে ৰিলেশ্যনটো মানে গমেই পাইছিল আৰু, কাষৰ গাঁৱৰে হওক বা আমাৰ গাঁৱতে হওক। আৰু আম্মা আব্বা বহুত বুজাইছিল যে দুয়োৰে ইমান কাজিয়া হৈ থাকে, ইন ফিউচাৰ আৰু কি ভাল হ'ব, ইন ফিউচাৰো ভাল হিচাপে ভাবি পেলাই কৈছে, বুজি পাইছোঁ, ইন ফিউচাৰো ভাল নহয় এনেকৈ কৈছিল। তাৰপিছত মই ক'লোঁ কিন্তু থাকিব নোৱাৰোঁ, আমি ৰিলেশ্যনশ্বিপত সমাপ্ত কৰ আৰু। ই আকৌ বাথৰুমৰ ভিতৰত, তেতিয়া মাজুলীত আছিল, কোৱাৰ্টাৰত বাথৰুমৰ ভিতৰত যায় ব্লেডেদি হাত কাটছি নহয়, কাটি ভিডিঅ' দিছে মোক, ইমান তেজ গেছি। সঁচাকৈ দিছা?
নাই একচুৱেলি যিটো বস্তু মই বেলেগক মটিভেট কৰোঁ নাজানো মোৰ লগত কি হৈ গ'ল কাৰণ যেতিয়া এটা বস্তু একেই পজিটিভনেছত থাকিব ছাডেন যদি নিগেটিভ কথা এটা মনত আহি যায় আগতে আমাৰ বহুত ডাঙৰ ডাঙৰ কাজিয়া হৈ গ'ল অলৰেডি ক'লোৱে সেইবোৰ কাজিয়াৰ পিছতো আমাৰ ৰিলেশ্যনশ্বিপটো ব্ৰেক হোৱা নাছিলে তাৰপিছত আমি ইমান দিন কথা পাতিলোঁ নাই বুলিও আমি 1 month 2 month কথা পাতি আছোঁ তাৰপিছত হাংগামা হোৱাৰ পিছত 2 month কথা পাতাৰ পিছত এদিন যেতিয়া ছাডেন কৈ দিলে যে তোমাৰ লগত অমুক হ'ব নোৱাৰিম তেতিয়া মই কথাটো মানে একচেপ্ট কৰিব পৰা নাই অথচ ছাডেন কিয় ক'লি আগতে ক'ব লাগিছিলে মইতো ইমান আৰু এইবিলাক হেৰি কৰি নাথাকিলোঁ তুমি ইমানখিনি মোৰ লগত আগবাঢ়িলি ইমানখিনি হাহাকাৰ হোৱাৰ পিছতো মোৰ লগত থাকিম বুলি কৈ মইতো মটিভেট তেতিয়াতে হ'ব পাৰিলোঁ হয় মোৰ লগত ইমান এটা ডাঙৰ এটা ইনচিডেণ্ট হৈ গ'ল মোৰ তোমালোকৰ ঘৰত ইমান এটা অপমান খালোঁ মোৰ লগতে মোৰ ঘৰৰ মানুহ তেতিয়া মই চিম্পলি মই আৰামত মুভ অন কৰিব পাৰিলোঁ হয় তাৰপিছতো আমি দুটাই 2 month ৰিলেশ্যনশ্বিপত থাকিলোঁ ইজনে সিজনক বহুত ভাল পাওঁ কাৰণে ছাডেন যেতিয়া আকৌ নেক্সট কৈ দিবা 2 month পিছত যে মই তোমাৰ লগত থাকিব নোৱাৰিম তোমাৰ লগত বিয়া নিদিয়ে চ' তুমি মোক পাহৰি যোৱা তেতিয়াতো অবভিয়াছলি একচেপ্ট কৰিব নোৱাৰোঁ তেতিয়া তাইক মই বুজাই আছোঁ তুমি মোক এনেকৈতো এৰিব নোৱাৰা তোমাক যিহেতুকে মই সঁচা ভাল পাওঁ তুমিও নোৱাৰা মই জানো ভালকৈ তুমি এনেই কৈ আছা তাই কৈ আছে আৰু কিবা কানি তাইও আৰু কৈ থাকে তেনেকৈ তাৰপিছত তেতিয়া আৰু মই হয় নেকি তেতিয়া আৰু মোৰ মাইণ্ডটো কি বা হৈ গ'ল মই নাজানো বাথৰুমত গৈ পেলাই নাজানো মোৰ এখন ৰেজাৰ আছিলে আমাৰ তাতে ব্লেড চিলেট তেনেকৈ নাথাকে ৰেজাৰখন মানে এনেকৈ দিওঁতে বহুত বেয়াকৈ কাটা গৈছে এইটো দাগ আছে বাৰু চিলাই পৰছে আৰু সেই চিলাই পৰা ভিডিঅ' মোক পঠাইছে কৈছে তাৰে নাৰ্ছ বাইদেউবিলাকে মোৰ লগত মেছেজ কৰিছিল বহুত ভালকৈ মেছেজ কৰিছিল আৰু কৈছে চোৱাচোন এইবিলাক কি কৰিছে মেডিকেলত গম পালিতো হাহাকাৰ হৈ যাব সি মেডিকেলতে কাম কৰে তাৰপিছত মোৰ আকৌ ভয় লাগছে মই কৈছোঁ ইয়ে আল্লাহ কি কৰে তাৰপিছত মই মামাছৰ ঘৰত মামাক ক'বা দাউৰি আছা মামা চাচোন চালাম এইবিলাক কি কৈছে নহয় যাম মিছা মানে ইমান তেজ গেছি ভয় লগা টাইপ কাটছে কৈছে তাৰপিছত ফটোখন দিয়াতে মুখে এদিন তেতিয়াহে কৈছে সি এইবিলাক কাম কৰিছে মানে যেতিয়া কোৱাৰ পিছতো তাই তাৰপিছত কি ক'লে এনেকা হৈ গ'ল তাৰপিছত ঠিক আছে হ'ব মই তোমাৰ লগত থাকিম চিগাৰেট মই এইবিলাক নাখাওঁ বাৰু এনেই আৰু ধোঁৱাটো দেখাই আছোঁ আৰু মানে টানো যদিও মানে মই ধোঁৱাটো ভিতৰত যাব নিদিওঁ বাছ হেৰি কৰি দিওঁ আৰু ল'ৰাবিলাকে কেতিয়াবা মিছা কথা কয় মানে হয় ন কিছুমান কেতিয়াবা মানে গাৰ্লফ্ৰেণ্ডক পতাবৰ কাৰণে চিগাৰেটটো মিণ্ট বুলি আছিলে যিটো মানে হেল্থৰ কাৰণে মানে ক্ষতিকাৰক নহয় ইমান তথাপিও ধোঁৱাটো ক্ষতিকাৰক হ'ব পাৰে মই মানে ভিতৰত যাব নিদিওঁ চ' সেইটো হ'ল তাৰপিছত তাই থাকিম বুলি কোৱাৰ পিছত আমি কথা পাতি থাকিলোঁ তাৰপিছত এসপ্তাহমান পিছত মই ঘৰত আহিলোঁ ঠিক আছে আজি তোমাক লগ কৰিম তুমি আহিবা তো মই ঘৰত আহি গ'লোঁ ঘৰত আহি কথা পাতি আছোঁ ৰাতি আকৌ তাই মেছেজ কৰিছে যে মই তোমাৰ লগত কথা পাতিব নোৱাৰিম তোমাক মই বাদ দিলোঁ তোমাক মই ব্লক কৰিলোঁ তুমি মোক ব্লক কৰি দিয়া তোমাৰ লগত একো নাই তাৰে আগত মোক কৈ আছিলে যে তুমি আহা তোমাক লগ কৰিম বা আমি দুয়ো ভালকৈ কথা পাতিম সেনেকৈ কৈ আছিলে ছাডেন যেতিয়া মই ঘৰ আহিলোঁ কালি আমি লগ কৰাৰ কথা প্লেনিং কৰি আছোঁ কালি আমি লগ কৰিম ক'ত যাম প্লেনিং হৈ আছে তাৰপিছত আকৌ তাই ৰাতি যে তোমাৰ লগত মই নৰিম তোমাক মই ব্লক কৰি দিলোঁ তুমি আৰু মোক চেষ্টা নকৰিবি তুমি মোক ব্লক কৰি আকৌ মোৰ মাইণ্ডটো মানে বেলেগ হৈ গ'ল হাৰে মই মাজুলীৰ পৰা আহিলোঁ তোমাৰ কাৰণে তুমি মোক মাতলি আকৌ এইটো কথা মানে এক ফোন মাৰি আছোঁ ব্লক তাৰপিছত আমাৰ লগৰ ছোৱালী এজনী আছিলে মাজুলীৰ প্ৰিয়াজনী বুলি তাই মানে বহুতখিনি হেল্প কৰিলে তাই আকৌ এক ফোন কৰে মেছেজ কৰে তাইক আকৌ এই ৰিপ্লাই দিয়ে মোকতো ব্লক কৰি থৈ দিলে তাৰপিছত আকৌ খুলিলে এই ব্লকটো মই তাই যেতিয়া ক'লে যে মোক বিয়া নিদিয়ে তোমাৰ লগত জান প্লিজ মোক পাহৰি যা মই কোনে ঘৰৰ পৰা একচেপ্ট নকৰে মই একচেপ্ট কৰাম মই এই ঘৰত নাযাওঁ বুলি প্ৰতিজ্ঞা কৰিছিলোঁ মই তোমালোকৰ ঘৰত তোক আনিলেও মই নাযাওঁ তাৰপিছতো মই কৈছোঁ যে তোমালোকৰ ঘৰত মই যাম মোৰ কথা তোমাৰ আব্বাই ৰাখিব আৰু মই কৈছোঁ মোৰ ঘৰৰ মানুহ কোনেও নাযায় তথাপি মই এবাৰ যদি কওঁ মোৰ কাকাক যে জেৰিফাহঁতৰ ঘৰত যাব লাগে সি যাব এগ্ৰী আছে মই এনেকৈও কৈছোঁ যে মোৰ কাকা যাব মোৰ মা যাব মই যাম আৰামছে মানব তুমি খালি কথাটো কৈছে নাই নামানে নাভিয়ে ভুলেই নকৰিবি নাভিয়ে মই কৈছোঁ আৰে চাইটো ল ইমানখিনি হাংগামা হৈ গ'ল এটাতো চান্স চা কি হয় নাই নকৰিবি মই কৈছোঁ ঠিক আছে আমাৰ ঘৰৰ মানুহক নিনিও মহাক লৈ যাম এই মানে মাহীয়েকক আমাৰ গাঁৱতে বিয়া দিছে ঠিক আছে মই মহাক লৈ যাওঁ মহা আৰু মই যাওঁ নাই সেইটো ভুল কেতিয়াও নকৰিবি তোমাক কোনো পধ্যেই একচেপ্ট নকৰে তোমাৰ লগত হবাই নৰে তাত এনেকৈ কৈ থাকিলা মই কৈছোঁ হয় নেকি মই কৈছোঁ যেনেকৈ নহওক মই মানাম আব্বাই মোক ভাল পায় আব্বাই মোৰ কথা ৰাখব বেলেগৰ কথা নুশুনিলেও মোৰ কথা আব্বাই শুনব এই কৈছে নাই তোমাক আৰু আব্বাই দেখিব নোৱাৰা আজি তোমাক আৰু কোনেও ভাল নাপায় তোমাৰ লগত নিদিয়ে আৰু যেতিয়া এনেকৈ ক'লা যেতিয়া সেনেকৈ ক'লা মই কৈছোঁ মোৰ তথাপিও মই বিলিভ কৰা মই কৈছোঁ মোৰ কথা ৰাখবই তাৰপিছত যেতিয়া এনেকৈ ক'লা মই কৈছোঁ হয় নেকি দে ঠিক আছে সঁচাকৈ মোক এৰি চলিব পাৰিবিতো কৈছে পাৰিম মোৰ লগত বিয়া নহা তাৰে তাৰ নেক্সট দিনে সিদিনাই সিদিনাই মোৰ লগত মোক এৰি চলিব পাৰিবি তাই কৈছে
লাষ্টত আৰু নোৱাৰাওঁ তেনেহ'লে মোক এতিয়া আজি কালি লৈ যাব লাগিব এই কৈছে আৰু মোক বিয়া নেদে মোক লৈ যাব লাগিব মই কৈছোঁ হয়নে মই পলাই আনবা তাই নিজে কৈছিল পলাই নাযাওঁ আৰু মই নিজে কৈছোঁ মই পলাই কোনোদিন নানো তাইক নিজে কৈছিলোঁ তাৰপিছত এই যেতিয়া ক'লে মোক বিয়া নেদে লৈ যাওঁ আৰু মোৰ এটা মাইণ্ডত থিংকিং আহিল যে ঠিক আছে মই তোমাক লৈ যাম মোৰ তাইক কোৱা নাই মই লৈ যাম মাত নোলাবা আম্মা তাৰপিছত মই লৈ যাম তোমাক তোমাৰ ঘৰত কিন্তু মই কোনো জনমত নাযাওঁ তোমাৰ ঘৰত নাতো নাযায় তোমালোকৰ চোতালো নহৈছোঁ তোমালোকৰ ফাৰ্নিচাৰ কোৱাই নাই তুমি এবাৰ মিছা কথা কিয় কোৱা মই সঁচা কথা কওঁ সেইবিলাক নাই ডাইৰেক্ট কৈছে মই ডাইৰেক্ট কৈছোঁ মই যাই আছোঁ তুমি দমদমা কলেজলৈকে না নাই তাৰ আগত কৈছোঁ কি নাই মিছা কথা নকওঁ তুমি মিছা কথা কিয় কোৱা নাই কোৱা নাই কেমেৰাৰ কাৰণে কৈ আছা নেকি ঠিক আছে ঠিক আছে ঠিক আছে সেইটো এৰি দিলোঁ তাৰপিছত গ'ল তাৰপিছত কৈছে ঠিক আছে আহা সেইদিনা মই লৈ গ'লোঁ মই ভাবিছোঁ যিহেতুকে ঠিক আছে মই লৈ যাওঁ কিবা এটা হোৱাৰ পিছত তাইক আকৌ ঘৰত একচেপ্ট কৰিব যেতিয়া সমাজোৱাভাৱে আমাৰ এটা কাজিৰ দ্বাৰা নিকা চিকা হোৱাৰ পিছত সিহঁতৰ ঘৰত থাকিব পাৰিব তাই মই অকণমান টাইম পাম তাৰপিছত ভালকৈ বিয়া পাতিম চ' মোৰ এটা মানে ভাবি আছিলোঁ ড্ৰিম আছিলে মানে ঘৰ চৰ ভালকৈ বনাই সৰুকৈ হওক বিল্ডিং এটা বনাই মই মানে বিয়াখন পাতিম আৰু চ' তেনেকুৱা প্লেনিং কৰি থৈ দিছিলোঁ যিহেতুকে সেই সপোনটো পূৰণ নহ'ল তাইক লৈ গ'লোঁ লৈ যোৱাৰ পিছত মই ভাবিছিলোঁ যে এইক নিব ঘৰত কামটো হোৱাৰ পিছত মানে নিকাটো হোৱাৰ পিছত সিহঁতৰ ঘৰৰ মানুহে তাক নেনিয়ে মানে তাইক নাৰাখে তাৰপিছত আকৌ আমি ঘৰত আহিলোঁ বা আমাৰ সম্পৰ্কীয় মানুহক পঠালোঁ সিহঁতৰ ঘৰত নাই সিহঁতে একচেপ্ট নকৰে যে আমি নানো তাই গেছি এগাৰ তাইক আমি মৰা বুলি ভাবিছোঁ তাইক নালাগে চ' সেনেকৈ বস্তুটো গুচাই দিলে সেনেকৈ বস্তুটো উঠাই দিলে তাৰপিছত মই আকৌ বেয়া লাগিল চালা মোক তুমি যিদিনাখন কৈছিলা সেইদিনাখনে লৈ গ'লা হয় নাই তাইক তাৰ ফিটদিনা তাৰপিছত ফিটদিনা কি হ'ব সেইদিনাই ৰাতিপুৱা সেইদিনাই আমি ৰাতিয়ে কথা পাতিছিলোঁ তাৰে ফিটদিনাই ক'লোঁ ৰাতিপুৱা আৰু কথা হ'ব আৰু পাতিছোঁ ঠিক আছে তাৰপিছত লৈ গ'লোঁ লৈ যোৱাৰ পিছত হ'ব আকৌ ৰাতি কথা পাতি আছোঁ ৰাতিপুৱা বুলি কওঁতে তাৰে ফিটদিনাই হ'ব ন 7:30 বজাত তাৰপিছত 9টা বজাত গুচি গৈছোঁ তুমি চব পাৰা ঠিক আছে লৈ গ'লোঁ লৈ যোৱাৰ পিছত কেনেকুৱা হৈ গ'ল হৈ যোৱাৰ পিছত আকৌ ঘৰত সিহঁতৰ যেতিয়া একচেপ্ট নকৰে তেতিয়া মোৰ মনত মানে বেয়াকৈ আঘাত এটা লাগিল চালা মই মাজুলীত আছোঁ ট্ৰেন্সফাৰো হোৱা নাই ট্ৰেন্সফাৰ হ'ব বুলি কৈ আছে 2-3 মাহ মূৰত ট্ৰেন্সফাৰ হ'ব বুলি কৈ আছে সেইখিনি টাইম এটলিষ্ট সেইখিনি টাইম মোক দি বাৰ বাৰ ৰিকুৱেষ্ট কৰিলোঁ সিহঁতে মানে সেই ৰিকুৱেষ্টটো নাৰাখিলে আৰু চ' মোৰ সেইটো বহুত এটা মানে ডাঙৰ ড্ৰিম এটা মোৰ মানে বহুত বেয়াকৈ ভাঙি গ'ল তাৰপিছত মই নিজকে মানে ভাবি ল'লোঁ যে মই ৰিচিপশ্যন হ'লেও দিম মই কিবাকৈ মই 3 মাহ পিছত ট্ৰেন্সফাৰ হ'ব মই ৰিচিপশ্যন হ'লেও দিম তো এনেকৈ ট্ৰেন্সফাৰো নহয় সেয়াও নহয় তাইও আকৌ আমাৰ ঘৰত থাকে তাৰপিছত এই আকৌ মোক এৰি থাকিব নোৱাৰে তাৰপিছত এই যেতিয়া মোক এৰি থাকিব নোৱাৰে মই আকৌ মাজুলীত লৈ গ'লোঁ এমাহৰ কাৰণে তাত থাকিলে আকৌ মাজুলী ছাৰে ক'লে যে তোমাৰ নেক্সট মান্থ মানে ট্ৰেন্সফাৰ হ'ব তো মই ভাবিলোঁ ঠিক আছে তোমাক মই ঘৰত থৈ আহোঁ নেক্সট ট্ৰেন্সফাৰ হ'লে মোৰ বস্তু তোমাৰ অসুবিধা হ'ব তোমাক থৈ আহোঁ তাৰপিছত আকৌ একমাহ বুলি কৈকে আৰু 3 মাহমান হ'ল তো এনেকৈ আমাৰ প্ৰায় 6 মাহমান গুচি গ'ল তো আমাৰ মানে মুছলিম সমাজত মানে প্ৰায় 6 মাহমান যেতিয়া হৈ যাব এটা মানে বিয়া বাসত আবদ্ধ হোৱাৰ যদি 6 মাহমান হৈ যায় তেতিয়া মানে ভাল নেদেখি মানে সামাজিকভাৱে বিয়া পাতাটো ৰিচেপশ্যনটো মানে ভাল নেদেখি চ' সেইকাৰণে মোৰ বহুত মনটো বেয়া লাগিল মই ভাবিলোঁ ঠিক আছে আৰু এইটোতো নহ'লে আৰু পিছত কৰিম আৰু বহুত লগ সমনীয়াক চবকে কৈছিলোঁ আনকি মোৰ ৰিলেটিভ ডক্টৰ ছাৰ যিমান আছে চবকে কৈছিলোঁ যে মই ৰিচেপশ্যন পাতিম যিহেতুকে বিয়া খাব চবেই মোক ফোন কৰি সেই কৈ আছিলে চ' সেই বস্তুটো নোহোৱাৰ পিছত আৰু ৰিচিপশ্যনো নহ'ল পিছত ভাবিলোঁ আৰু এই যিহেতুকে পৰি আছে পিছত কিবা এটা হেৰি হ'লে বহুত ডাঙৰকৈ কিবা এটা কৰিম আৰু আমাৰ মেৰেজ ৰিচিপশ্যন নহ'লেও কিবা এটা সমাজক মানুহখিনিক বা মোৰ ৰিলেটিভখিনিক মাতি পেলাই কিবা এটা কৰিম সেই এতিয়া আৰু সেই ড্ৰিম এটা ৰাখি থৈ দিছোঁ আৰু বাকী চব বিয়াটো নাই সেইটো নহ'লে আমাৰ সামাজিক মানে কি ঘৰুৱা আমাৰ যিটো ধৰ্মৰ ৰীতি থাকে নিকাহ সেইটো হৈছে এতিয়ালৈকে ক'ৰ্ট মেৰেজো হোৱা নাই কৰিম আৰু লাহেকৈ মানে কৈছে আৰু তোমাৰ পঢ়া বেক নালগাকে কমপ্লিট কৰিব লাগিব তেতিয়াই বোলে ক'ত মেৰেজ কৰিব সেইটো ভাল কৈছে বাৰু দেই বেয়া কোৱা নাই আৰু তাই মানে এইটো এডুকেশ্যন মানে কি তাই ঠিক মানে পঢ়িব ইচ্ছা কৰা নাছিলে চ' মই দিছোঁ কাৰণ পঢ়োৱাটো এটা সকলোৰে এটা ইণ্ডিপেণ্ডেণ্ট লাগে চ' তাই যদিকে এডুকেটেড ছোৱালী হয় ভাল এটা মাৰ্ক লৈ পেলাই পাছ কৰা হয় বিএও তাই কমপ্লিট কৰিছে সেইকাৰণে মই ভাবিলোঁ যিহেতুকে ময়ো মেডিকেল ৰিলেটেডে হয় তোমাক মই এটা নাৰ্ছিং প্ৰফেশ্যনত দি দিওঁ তাৰপিছত এই গম নাপায় মোক যে নাৰ্ছিং প্ৰফেশ্যনত দিব মই ডি ফাৰ্মত দিম বুলি কৈছিলোঁ তাৰপিছত মই গৈ জিএনএমত এডমিশ্যন দি দিলোঁ তো এটলিষ্ট ৰাইজকতো শুশ্ৰূষা কৰিব পাৰিবি এতিয়া কেনেকুৱা লাগি আছে মানে তাতে ডিউটি কৰি কষ্ট হয় কিন্তু ভাল লাগে কষ্টটো হ'বই আৰু এটা কথা তুমি যে ক'লা ঘৰত মানে এৰি দিছে এতিয়া একচেপ্ট কৰিলে নে তোমালোকৰ কৰিছে কেতিয়া কৰিলে মানে কিমান সময়ৰ পাছত 2 মাহমান পিছত কৰিছে নিজে ফোন কৰিছে মানে কেনেকুৱা আছিলে এইটো চিটুৱেশ্যন কোৱাচোন
নিজে ফোন মাৰা নাই, ময়ে ফোন মাৰিছিলোঁ আব্বাক। তুমি ফোন মাৰিবা কান্দি দিছিলা। কান্দি মই আছোঁ ঠিক আছে এবাৰ ফোন কৰ, যিহেতুকে সিহঁতৰ নানীয়ে ফোন কৰে মাজে মাজে খবৰ লয়, তাকে আকৌ মই মানে ফোন কৰিব দিয়া নাছিলোঁ বিকজ ইমান এটা মোৰ সপোন এটা যিহেতুকে তোমাৰ সিহঁতে সপোন, একচেপ্ট মোৰ নকৰিল, সপোন নাছিল নেকি? মোৰো কইনা হোৱা সপোন আছিল নবা। একচেপ্ট নকৰিল। তাৰপিছত আৰু মই তোমাক কথা পাতিব নিদিওঁ। তাৰপিছত যিহেতুকে তাইও সদায় কান্দি থাকে কৈ থাকে, মই কৈছোঁ ঠিক আছে তুমি আব্বাক এবাৰ ফোন কৰা। চ' তাই সেইদিনা ফোন কৰিলে কান্দি কান্দি বহুত বেয়াকৈ কান্দি কান্দি ফোন কৰিলে আৰু কথা পাতিলে। তাৰপিছত আৰু সিহঁতে কথা পাতিল। যেতিয়া এই বহুত বেয়াকৈ কান্দি আছে তেতিয়া অভিয়াছলি মোৰ অলপ বেয়া লাগিব, মোৰো চকু পানী ওলাইছে। তাৰপিছত সিহঁতে ৰিলেশ্যনশ্বিপটো হ'ল আৰু ঘৰৰ লগত। এতিয়া ভাল পুৰা মানে তেতিয়ালৈকে কথা মানে মা দেউতাৰ লগত কথাই পতা নাছিলা তুমি? নাই, 2 মাহ কথাই পতা নাছিলা? মানে বাবু আৰু বাৰ লগত মেছেজ কৰিছিলোঁ আৰু এনে মা দেউতাৰ লগত কথা পতা নাছিলা? নাই। বহুত দেৰিকৈ পাতি চাগে। তাৰপিছত ভয় লাগি আছিল, কি বা কয়, ফোন মাৰিলে কি বা কয়। এতিয়া ভয় অহা থাকে যোৱা ন? হয়নে হয়। ঘৰলৈ? তুমি যোৱানে? মাজে মাজে যায়। মাজে মাজে যাওঁ কেতিয়াবা, কিন্তু এটা ৰিলেশ্যন যেনেকুৱা হ'ব লাগে জোৱাইক আৰু মানে শহুৰৰ লগত, সেই বস্তুটো মোৰ লগত এটা মিলা নাই। সেই বস্তুটোত মই মানে খুব কম। তো যিহেতুকে অকণমান আপছেট হৈ আছোঁ, নাজানো পিছলৈকে। ঠিক হ'ব ঠিক হ'ব, এইবিলাক থাকেই। মই এইবিলাক মানে মানে কিবা এটা মানে এইটো চবৰে ৰিলেশ্যনত কিবা নহয় কিবা থাকে। তোমালোকৰ এইটো হ'ল আৰু লাহে লাহে ঠিক হ'ব। মানে কি হয়, এই থাৰ্ড পাৰ্চন সোমালে বস্তুটো বেলেগ হৈ যায় মানে, গম পাইছানে? যিকোনোৱে হওক, মা দেউতা হওক বা যেনেকৈ নহওক। তাইক মই সেইটো কথাই কৈছিলোঁ যে ঘৰৰ মানুহক ইনভলভ নকৰিবি চব তুমি কথা। কোৱাটো তোমাৰ ভুল আছিলে কিন্তু চিৰিয়াছলি। কিন্তু মই কাক ক'ম, তেতিয়া মই BA কমপ্লিট কৰি ঘৰতে অকলে বহি আছিলোঁ। ফ্ৰেণ্ডো ইমান মানে নাছিল কি হয় লগত। জানা, এইটো সঁচা কথা মানে। আৰু মই আম্মাৰ লগত চব ডিছকাছ কৰোঁ, মানে চবখিনি শ্বেয়াৰ কৰোঁ। কিন্তু চবখিনি কৰিব নালাগে, কাৰণ সঁচাকৈ এইটো বেয়া কথা। মানে কি হয়, তেতিয়াতো অভিয়াছলি ছোৱালীজনীৰ কথাই শুনিব ন। সেইটোৱে। দুখ লাগিব, ইমান কান্দি আছে, কিবা এটাতো এনেই নাকান্দে মোৰ ছোৱালীয়ে। মানে বুজি নাপায়, কাৰণ দুজনৰ চিটুৱেশ্যন দুজনেহে বুজি পায়। সেইটোৱে। তোমালোক ৰিলেশ্যনত আছা বা বেলেগ ৰিলেশ্যনত আছে, কাজিয়া কিয় হৈছে সেইটো চিটুৱেশ্যনত কোন ভুল আছিলে কোন ৰাইট আছিলে কোনেও নাজানে, দুজনেহে জানিব। কিন্তু বেলেগে মানে হঠাতে জাজ কৰি ল'ব ন কথাটো, সেইটো কাৰণে বেয়া হৈ মই যায়। তাইক কওঁ, ঘৰৰ মানুহে অভিয়াছলি নিজৰ ল'ৰা ছোৱালীৰ কথাই শুনিব, যিমান ভুল নকওক কিয়, শুনিবই। বেলেগৰ কথাটো মানে পজিটিভলি নলয়। চ' সেইটো কথাই মই তাইক বুজাই আছিলোঁ। এতিয়া বাৰু অলপ ৰিয়েলাইজ কৰিছে। ঠিক হৈ যাব। ফেফৰি মানে খং উঠি থাকে ন এনিটাইম, মানে আমাৰ দিনটোত 4-5 বাৰ মান কাজিয়া হ'বই। আকৌ ছাডেন তাৰে পিছত আকৌ তাই মোক মাতিব আহে, মানে জান এইগিলা হৈ তুমি থাকে নামাতা, মই মাতো। মই নামাতো, তাই মোক মাতব জান হৈ থাকে দে এইগিলা বাদ দি ঘূৰি মইতো এনেকুৱা তাই হয় নেকি। আকৌ মই 2-3 মিনিটমান প্ৰায় 5 মিনিটমান মই নামাতো। তাৰপিছত আকৌ তাই স্বীকৃতি দিব, সেই ক'ত দিব, মানে মুখৰ আগত আহি এনেকৈ চাই থাকিব, হাঁহি দিব। তাত মোৰ হাঁহি উঠি যায়। এই যেতিয়া মোৰ চকুৰ আগত আহি কেনে হাঁহিব, তেতিয়া মই আৰু হাঁহিটো নাৰাখোঁ আৰু মই আহিয়ে আকৌ হৈ যায় মানে। যেতিয়া হাঁহি আহিব মুখত, ঠিক চেঞ্জ হৈ গ'ল চব শেষ। আৰু মানে এইটো কথাও তুমি কৈছিলা যে তুমি ইমান বিয়া সোনকালে পাতিম বুলি ভবাই নাছিলা। তো তুমিও চাগে ভবা নাছিলা ইমান সোনকালে বিয়া হ'ম বুলি। আৰু বিয়া হ'ব পাছত মানে বহুত ৰেছপঞ্চিবিলিটি আহে। তোমাৰ কি কেনেকুৱা মানে ৰেছপঞ্চিবিলিটি আহিছে আৰু তুমি ল'ব পাৰিছানে, যিহেতু তুমি ইমেচিয়ৰ বুলি অলপ কৈছে আমাৰ দাদাই? কোৱাচোন। ঘৰৰ কাম মানে ঘৰত মই একো ঘৰৰ কাম কৰা নাছিলোঁ। মোৰ আব্বাই তাৰমানে আকৌ মানে গেছৰ কাষতে যাব নিদিয়ে, ভয় কৰে আৰু। আম্মাই চব ৰান্ধি দিছে আৰু গম পাইছোঁ। তাৰপিছত ইয়াত আহি যিমান যি নহওক কৰিতো খাবাই লাগিব না, ইয়াত আহি ভাত আঞ্জা বনাওঁ, একো টেষ্টি নহয়। মই মানে লাইফত চবচে বেয়া পাওঁ খানাৰ টেষ্টটো। আমাৰ বৌ যিটো আছিলে মানে দাদাৰ ৱাইফ, তো তাইও খানা বনাই জানিছিলে যদিও টেষ্ট নাছিলে। তো মাকে মই বহুত মানে কৈছিলোঁ খানা বনাই এনেকৈ মই নাখাওঁ, মোক তমুক। মাৰ লগত বহুত মানে এনেকৈ জিদ কৰিছিলোঁ। বৌ অহাৰ পিছতো বৌক জিদ কৰিলোঁ, খানা টেষ্ট নহয়। তাৰপিছত বৌৰ খানা টেষ্ট হোৱা হ'ল। তাৰপিছত বেলেগক ইমান মই জাজ কৰোঁ, যেতিয়া নিজৰ ৱাইফজনী যেতিয়া নিজৰ তিৰিজনীয়ে যেতিয়া নাজানে খানা বনাব, তেতিয়া মোৰ মাইণ্ডছেটটোত কি আহিব। তাৰপিছত আৰু একো নকয়, মনে মনে খাই থাকে, তাৰপিছত কিন্তু আৰু ভাত মই কমকৈ খায় আৰু খাব মই গম নলিও পাওঁ। আৰু উপায় নাই, এৰি থৈ গুচি আহোঁ। তাৰপিছত আৰু তাইক ময়ে অকণমান শিকাই দিওঁ, এনেকৈ বনাবি তেনেকৈ বনাবি। মোৰ খানা একদম এক্সপাৰ্ট। এবাৰ কিবা আলহী আছিলে, বহুত আইটেম বনাইছিলে, দেখিছিলোঁ মই ভিডিঅ'ত। মই খানা বুলি নহয়, দিছে ওপৰবেলাই সেইখিনি, চ' পাৰোঁ আৰু কিবা কানি কৰিব। তাৰপিছত ময়ে শিকালোঁ খানা চানা বনাই প্ৰায়খিনি। আজিকালি তাই বা ছ'চিয়েল মিডিয়াটো চাই পেলাই অকণমান বনায়। চ' আজিকালি বহুত টেষ্টি কেতিয়াবা হয়, কেতিয়াবা হয় আৰু ৰেগুলাৰ নহয়, কেতিয়াবা হৈ যায়। আৰু প্ৰায় হোৱা হৈছে। আগতেতো এইখিনিও নাছিলে, এতিয়াতো বাৰু জনা হৈছে ভালেখিনি। তো আজিকালি যেতিয়া এটা মানে ভিৰ পৰি গ'ল ঘৰ এখনৰ, চ' জানা হৈ গৈছে। মাকো ইমান কৰিব দিব নোৱাৰোঁ, মাৰো এজ হৈছে, সেইটো কাৰণে। সংসাৰত সোমাই কেনেকুৱা লাগিছে সেইটো কোৱাচোন, সংসাৰৰ অভিজ্ঞতা? কাজিয়া নালগালি ভাল লাগে বা, আৰু কাজিয়া লাগলিহে বেয়া লাগে।
সেইটোতো চবৰে বেলেগ তথাপিও তোমাৰ কিছুমান দায়িত্ব আহিছে ন বিয়া পতাৰ পাছত দায়িত্ব আহে ছোৱালীজনী অলপ হ'লেও চেঞ্জ হয়েই লাইফটোত তোমাৰ কেনেকুৱা হৈছে আৰু তুমি সেইখিনি ল'ব পাৰিছা নাই এতিয়া ল'বতোন পাৰছোঁ চেষ্টা কৰিছোঁ ল'বৰ কাৰণে প্ৰথম অলপমান কষ্ট হৈছিল আৰু মানে মই পঢ়াটো আছে নাই এছাইনমেণ্ট বহুত দে কিন্তু ই বহুত হেল্প কৰে অঁ ৰন্ধা বাঢ়াতে হওক মোৰ এছাইনমেণ্ট দিলে ইয়ে কয় মই বনাম তেনেকৈ আৰু দুইটা মিলিজুলি দুইটা মিলিজুলি। সেইটোৱে লাগে ৰিলেশ্যনশ্বিপত আৰুনো কি তাই লাগে? আৰু এছাইনমেণ্টে কৰিব নে কিটচেনত কামেই কৰিব নে ঘৰ চৰে ভাল কৰিব এইবিলাক চ' মই যিমানখিনি পাৰোঁ মই ঘৰত থকা অৱস্থাত যিমানখিনি পাৰোঁ সিমানখিনি মই কৰিব ট্ৰাই কৰোঁ আৰু কেতিয়াবা ইহঁত দুটাৰ মাজত মানে মোৰ মা আৰু ইহঁত দুটাৰ মাজত যিটো ইহঁতৰ মানে মিছকমিউনিকেশ্যন হয় হৈ থাকে নি? চ' হ'বই অভিয়াছলি Obviously হয় বাৰু। তাইৰ মাইণ্ডছেটটো বৰ্তমান জেনেৰেশ্যনৰ আমাৰ মাৰটো হ'ল 90s Old generation, চ' সিহঁতৰ মানে মিছকমিউনিকেট প্ৰায়ে হয় হ'বই ইহঁত বাৰু। দুটাৰ মাজত মই কাক ছাপোৰ্ট কৰিম কাক কি কৰিম মই মাজতে ল'ৰাটো লটকি সদায় যাওঁ বুজি যায় ন? মই মাজতে লটকি তুমি যাওঁ দুয়োপিনে ৰহ। তাৰপিছত মই সেইটোৱেতো মই চব ঠিক কৰিব লাগিব মই ঘৰত আহি কেনে কওঁ শুন এনেকৈ কৰিবি মা অকণমান বুজাত সেনেকৈ হ'ব পাৰে মাৰ যদি ভুলো হয় তথাপিও শুদ্ধ বুলি মানি ল'বি বা সেই কৰিবি তাৰপিছত আকৌ মাকো কওঁ মাই হ'ব দে তাই তহঁতৰ দিনত সেইগিলা বস্তু এনেকুৱা আছিল আৰু এতিয়াৰ দিনত সেনেকুৱা তাইৰ কিবা এটা ভুল হ'ব পাৰে আৰু শিকে দিবি তো সেনেকৈ দুটাকে বুজাই কেনে ৰাখোঁ বা ইহঁতে কেতিয়াবা নামতিও হয় দুজনে ইজনে তাত আকৌ মই নামতা-মান্তি নহয় দে, মাক। নামতি মানে সেনেকুৱা আৰু এনেই যে অলপ সময়ৰ কাৰণে আৰু। অকণমান সময়ৰ কাৰণে মানে ভ্যাম কৰি থাকে আৰু মায়েও ভ্যাম কৰে এও ভ্যাম কৰে চালা মাজতে মই কি যি হ'ব কি পাল্লাত পল্লো মানে মই এইটো মানে সাধাৰণ ঘৰত দেখা যায় ন ল'ৰাটো মানে এটা মাজত ফচি থাকে নিজৰ ৱাইফৰ ফালেও ক'ব নোৱাৰে মাকৰ ফালেও ক'ব এদিন মই নোৱাৰে বহুত বেয়াকৈ কান্দিছোঁ এই পৰিস্থিতিটোক লৈ পেলাই চালা মায়েও বুজি নাপায় এও বুজি নাপায় মই কি কৰোঁ মানে এইটো চাগে বহুতৰ লগত হয় ন কমেণ্ট কৰিবচোন কি হয় যদি লিখি পেলাই জনাব চ' সিহঁতৰ বেলেঞ্চটো এতিয়া মই ভালেখিনি ঠিক কৰিছোঁ মাৰ পৰাও এৰ পৰাও এতিয়া বহুত ধুনীয়াকৈ চলি আছে শাহু বোৱাৰী এতিয়া বেলেঞ্চটো শাহু বহুত ধুনীয়াকৈ আহিছে আৰু এনে শাহুবাই কাজিয়াটো নিজৰ মাৰ লগতো থাকে শাহুৰ লগতো থাকিব কিন্তু সেইটো ভালকৈ চলাই লৈ গ'লেই হৈছে আৰু হয় নাই মানে তোমাৰ কি কথাত খং উঠেনো চবতছে মানে কি এডজাষ্ট কৰিবলৈ কি প্ৰব্লেম হয়নো কলেজৰ পৰা আহি পেলাই যদি মই য'ত বস্তুটো থৈছোঁ সেইটো বস্তু যদি সেই বস্তুটোত সেই জেগাটোত নাথাকে। নাই খং উঠি যায় চালা এইটো থৈ গৈছিলোঁ এৰি পাই নাই ক'ত এই মানে কাম কৰিলি মানে গম পায় আৰু ঘৰত কোন আছে কোনি কি টাং টুং এনেকৈ থাকিব মানে কিহৰ যে মাত ইমান মই 8কে 10 গুণ কাম কৰোঁ বেছি ভিতৰত আমাৰ মানুহ গমেই নাপায় পাকঘৰত কোন আছে কিবা কাম কৰি আছে নেকি একো মানে আমি চাইলেণ্ট মুডত কাম কৰোঁ এই অকণমান কাম কৰিব আহিব তাতে ধমে থাকে মোৰ খং উঠে ঐ আমাক চা আমি কাম কৰোঁ কিবা গম পা এনেকৈ কাম কৰিলেহে কাম হয় নেকি আৰু যদি ঠিক আছে সেইটো বস্তু জেগাত নাই আনি থওঁ বা কওঁ এইটো ইয়াৰ পৰা কি হ'ল এইটো বস্তু ইয়াতে নাই এইটো বস্তু ততে নাই এনেকৈ আৰু একেলগে ক'ত থাকিব নোৱাৰা মই হ'ব ইমান মই শুনবা নোৱাৰোঁ মই কৰিম চাইড লাগ সেনেকৈ কৈ কিনে ময়ে কৰিম দে হ'ব দে ইমান আৰু শুন থাকিব তুমি নোৱাৰোঁ আকৌ কৰা সেনেকুৱা না, টাইপ ময়ো কৰা। তাৰপিছত আৰু আকৌ ঠিক হৈ যায় মানে তাইও অকণমান ভাগাৰে দুখাৰে থাকে চ' সেনেকুৱা হৈ যায় তথাপিও অলপ বুজি পাব লাগে কিছুমান বস্তু বুজি পোৱা হৈছে এতিয়া আগত এতিয়া তুমি happy বুজি নে? পোৱা হৈছে হেপী হেপী এইটো সুধি আছোঁ এডজাষ্ট কি ক্ষেত্ৰত তোমাৰ মানে এডজাষ্ট কৰিবলৈ অকণ প্ৰব্লেম হয় মানে বোৱাৰী হিচাপে বোৱাৰী হিচাপে কিছুমানে কয় আৰু গাঁৱত মূৰত কাপোৰ নলয় অঁ তেনেকৈ যায় আৰু আমি স্কুটিত গ'লে মই দুপিনে ভৰি দি যাওঁ সেইটো লৈ মানুহৰ প্ৰব্লেম সেইটো কি হ'ল মানে নৰ্মেল সেইটো মই এইবিলাকত মানে এক চাইড কৰি গুৰুত্ব বহি নিদিওঁ। যাব লাগে আৰু আচ্ছা সেইটো লৈ মানুহৰ প্ৰব্লেম সেইবোৰ নুশুনে মই এনেই যা তা থাকে মই এইবিলাক বিলিভ নকৰোঁ মইতো মানে নুশুনোৱে আৰু বেয়া পায় আৰু উপায় নাই আল্লাহ ভাল পালে হ'ব তোমাৰ মই যিটো ভাল কাম কৰি comfortable- গ'লে হ'ল তোমাৰ যিটো কমফৰ্টেবল হাজবেণ্ডৰ লগতে বহি যা একো ডাঙৰ বেয়া husband-ৰ কাম কৰা লগত। নাই আৰু তাই কলেজত যাওঁতে সিহঁতৰ যিখন দুপাট্টা থাকে বহুত পাতল হয় আৰু জাপি color যে। জাপি ফল্ড কৰি লৈ যাব লাগে আৰু ভি চেপত ল'ব লাগে হিচাপত ল'ব লাগে সেইখনতো আৰু কলেজত যাওঁতে মাথাত লৈ পেলাই যাব নোৱাৰে আজিকালি উৰণি কোনো নলয়চোন মাথাত লৈ নলয় আৰু ঘৰত থাকিলে বাৰু লয় বাৰু মানুহ চানুহ আহিলে বুলি নহয় ঘৰত থাকিলে প্ৰায় লয়ে তো বাহিৰত যাওঁতে সেইখন বাহিৰত যাওঁতেও লয় যেতিয়া এনেই যায় আউট ড্ৰেছত যায় কলেজ ড্ৰেছততো পচিবল নহয় সেইখন ল'ব নোৱাৰে পিন আপ কৰি গোটেই লৈ যায় সেনেকৈ আৰু সেইটো ইমান নেচেচাৰী নহয় আৰু কি আৰু সেইবিলাক মানুহে ক'বই মেইন হৈছে মানুহক তুমি সন্মান দিব জানিব লাগিব তুমি এইটো ভাল বেয়া ড্ৰেছ পিন্ধি যোৱা নাই ভাল ড্ৰেছ পিন্ধি গৈছা ঢাকি মেলি আবুৰকৈ গৈছা সেইটোৱে লাগে আৰু কি হয় নে কোৱা সেইটোৱে মানুহৰ বেয়াটো কৰিব নালাগে মানে ওপৰৱালাই বেয়া পোৱা কাম কৰিব নালাগে সেইটোৱে আৰু সেইটো মানে চলি ফ'ল' কৰিলেই হ'ল মোৰ কাৰণে সেইখিনিয়ে অ, তোমাক কৈ থাকে মানে সেইটো কথা মানে উৰণি নোলোৱা কথা কয় আৰু। নকয় গম পাওঁ আৰু আচ্ছা অঁ তোমাৰ মানে কাণত আহি পৰে পৰে আৰু আচ্ছা সেইটো একো নাই আৰু কি এডজাষ্ট আৰু
আমি ভিডিঅ' বনালেও প্ৰব্লেম কিহৰ? এনেকৈ ভিডিঅ' বনাইছি সি তাইক কাপোৰ জাপি দিছি সি মুচ চুইছে দে তাতে কি হ'লনো? সেহেঁতিও কয় এইখিনিতে মই কি কয় বা বুলি আহি যায় যিটোকে মোতকৈ সৰু হ'ব আছে তুমিয়ে ক'লো তুমি তো এইখিনিতে আপোনাৰ মানে ভিডিঅ'টোৰ জৰিয়তে মই এটা বাৰ্তা দিব বিচাৰোঁ মানে যিটো মানে এটা নিগেটিভ নেৰ' মাইণ্ডৰ মানুহখিনি আছে বৰ্তমান চ' মই যিখিনি কাম জানো সেইটো বা এইটো পুৰুষৰ কাম এইটো লেডিছৰ কাম লেডিছে কৰিব পুৰুষে কৰিব নালাগে বা সেই বস্তুটো মোৰ মাইণ্ডত কোনো দিন অহা নাই আৰু ইন ফিউচাৰো নাহে যিখিনি কাম মই জানিম সেয়া লাগিলে বাচন মাজাই হওক সেয়া লাগিলে ৰন্ধা বঢ়াই হওক সেয়া লাগিলে এই কাপোৰখিনি মেলি দিয়াই হওক মই ঘৰত আছোঁ সেইখিনি কাম মই কৰিব পাৰিম যিহেতুকে মই ফ্ৰী আছোঁ মই পাৰোঁ আৰু যদি মই সেইটো কাম কৰিব নোৱাৰোঁ বা এইটো কাম মই নাজানো চ' মই তাক সুধিম এইটো কেনেকৈ কৰিব লাগে থৈ দিম যিটোকে তাই এটা বিজি কলেজত গৈছে বা কিবা কামত গৈছে সেইখিনি কাম কৰোঁ চ' তাক লৈ যদি কোনোবাই এটা বেয়া কমেণ্ট কৰে এশটাৰ ভিতৰত 2টা 3টা স্বাভাৱিক আমাৰ সেইটো সমাজত থাকে তেনেকুৱা। থাকে চ' কিছুমানে কয় তই তিৰিৰ ভুচুং তই তিৰি মোৱা। তই তিৰিৰ হেৰি এই কি কয় লুচত ধৰা মেখেলা পিন্ধ মই এটা কথাই কওঁ মই কোনোদিন বেলেগ ৰিয়েকশ্যন নিদিওঁ মই এটা কথাই কওঁ ভাই মই যিখিনি জানো সেইখিনি মই কৰোঁ আৰু মই নিজৰ ৱাইফৰ লগত লাগে তিৰি মোৱাই হওক লাগে তিৰি ভুচুঙেই হওক মই মোৰ ৱাইফৰ লগত সেনেকৈয়ে হেপী চ' কোনো কামত মানে জাজমেণ্ট কৰিব নালাগে এইটো লেডিছৰ কাম এইটো পুৰুষৰ কামেই আজিকালি বৰ্তমান মানে পৰিস্থিতিত চলিব লাগিলে কোনো এনেকুৱা এটা মানে ভাবিব নালাগে যে এইটো পুৰুষৰ কাম এইটো লেডিছৰ কাম চব আজি ইকুৱেলিটি ছোৱালীও সেইটো কাম কৰিব পাৰে ছোৱালীও পাইলট হৈছে ল'ৰাও পাইলট হৈছে চ' আজিকালি আৰু ছোৱালী ল'ৰাৰ কাম বিবাদ কৰি লাভ নাই আৰু সেইটো জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন মই এইটো বিলিভ নকৰোঁ কেতিয়াও কৰিব নালাগে আৰু যিহেতু দুয়োটাই কাম কৰা হয়নে কিছুমান এনেকুৱা আছে যে অকল যদি তুমি ঘৰৰ কামেই কৰি থাকা তেতিয়া বেলেগ কথা তুমিতো ডিউটি কৰা এতিয়া ল'ৰাজনে যদি কিবা ডিউটি কৰে তেতিয়াতো আহি পেলাই কামখিনি নকৰেহি ন দুখে ভাগৰে থাকে ছোৱালীজনী আহি কিন্তু কিছুমান ক্ষেত্ৰত কৰিব লগা হয় ভাগৰ জোগৰে হয়নে কিন্তু তোমালোকে মিলাই মিলি কৰিছা মই যেতিয়া ইভিনিং ডিউটি থাকে বা ইভিনিং ডিউটিতো মই 1টা বজাত ওলাই যাওঁ তাই ৰাতিপুৱা 5টাত 5:30 উঠি চাহ তাহ বনাই কাৰণে মাৰ কাৰণে তাই গুচি যায় চ' মই যিহেতুকে ৰাতিপুৱা থাকোঁ 1টালৈকে চ' ৰন্ধা বঢ়াখিনি মই আৰামত কৰিব পাৰোঁ মাৰ কাৰণে হৈ গ'ল ময়ো খাই গ'লোঁ তাইও আহি কেনে খাব পাৰিব সেইটো মই কৰিব পাৰোঁ তাত লৈ পেলাই মানুহে বেয়া পাব লগা একো কথা নাই যে তাইক বহুত লাই দিছা ৰন্ধা বঢ়া কিয় কৰিব লাগে অমুক তমুক মাজে মাজে আমাৰ কাজিয়া হ'লে মানে মানুহে এটা ক্লু এটা ওলায় এইকাৰণে তহঁতৰ কাজিয়া আৰে ভাই নিজৰ ৱাইফজনী এটা বিজি থাকে কলেজত যায় মই থকা টাইমখিনিত মই ভাত আঞ্জা বনাব পাৰোঁ চ' মই বনাইছোঁ আৰু মইতো মাক বনাব দিব নোৱাৰোঁ মই নোৱাৰিলেও বনাব চেষ্টা কৰিম যিহেতুকে মই ঘৰত আছোঁ থকা টাইমখিনিতো মই কিবা এটা কৰিব লাগিব তাৰপিছত মই ডিউটিত যাম চ' এনেকুৱাতো নহয় যে মই অনলি ঘৰত বহি ভাত আঞ্জাই বনাই থাকোঁ তিৰিটোৰ লগতে লাগি থাকোঁ তাইৰে কাপোৰ মানে হেৰি কৰি থাকোঁ তেনেকুৱা নহয় মই চেলেঞ্জ কৰিম মোৰ আগত যোনেই নহওক আহক যদি মোৰ লগত কোনোবাই ইকুৱেলিটি কৰিব বিচাৰে সেনেকুৱা মাইণ্ডছেটৰ চলিকেইটাক কৈছোঁ সেনেকুৱা মাইণ্ডছেটৰ মানুহখিনিক কৈছোঁ মোৰ আগত আহি ইকুৱেলিটি কৰা চালামে কিমানখিনি কৰিব পাৰে চালামে কি কৰিব পাৰে আৰু তোমালোকে কিমানখিনি কৰিব পৰা মই চেলেঞ্জ কৰি ক'ম 110% আহিবা মোৰ লগত চেলেঞ্জ কৰিবা মোৰ ইকুৱেলিটি কিমানখিনি কৰিব পৰা চ' সেইটো মোৰ ওপৰত কনফিডেঞ্চ আছে ওপৰৱালাই দিছে সেইখিনি মই নোৱাৰা কামখিনিও মই জানিব কৰিবৰ কাৰণে চেষ্টা কৰিম নোৱাৰা কামটো এদিন নহয় 2দিন 3 দিন 4 দিন পিছত হ'লেও পাৰিম কিন্তু মই হাৰ নামানো চব কামে মই কৰিবৰ কাৰণে চেষ্টা কৰোঁ আনকি মই ঘৰৰ ডেক'ৰেশ্যনো মই নিজেই কৰিছোঁ ঘৰৰ বেড মই নিজে বনাইছোঁ ঘৰৰ টিভি ইউনিট মই নিজে বনাইছোঁ ঘৰৰ কালাৰ চালাৰ চব মই নিজে কৰোঁ যি কামেই নহওক চব মই নিজে কৰিবৰ কাৰণে ট্ৰাই কৰোঁ মিস্ত্ৰীৰ পৰা যেতিয়া মিস্ত্ৰী কাম কৰিব আহে মিস্ত্ৰী কাম কৰে তো মই বস্তুবিলাক চাই থাকোঁ সিহঁতক হেল্পো কৰোঁ মই চাই থাকোঁ এইটো বস্তু এনেকৈ চ' মই সেইটো বস্তু পটকৈ কেটছ হৈ যায় সেইটো বস্তু মই কৰিব পাৰোঁ আৰু ইউটিউবতো কিছুমান বস্তু নাজানা বস্তুটো চাই লওঁ চব সেইবিলাক বস্তু মোৰ কৰি ভাল লাগে এটা নতুন বস্তু জানিবৰ কাৰণে কৰিবৰ কাৰণে সেই বস্তুটো স্পৃহাটো মোৰ বহুত বেছি তাক লৈ যদি কোনোবাই বেয়া পায় মোৰ ক'ব লাগে একো নাই দেউতা কি হৈ ঢুকালে বুলি কৈছিলে তেতিয়া আমি গম পোৱা নাছিলোঁ এতিয়া গম পাওঁ যিহেতুকে মই ৰিলেটেড মেডিকেলৰ হয় এতিয়া গম পাইছোঁ যে ফাদাৰ মানে কিডনী ফেইলাৰ হৈছিলে কিডনী ফেইলাৰ হৈ পেলাই মানে ইউৰিন পৰা মানে গাঁঠি ধৰা বুলি যে কয় বন্ধ হৈ গৈছিলে বন্ধ হৈ পেলাই মানে মোৰ চকুত মানে ভাহি আহে কেনেকৈ বাবা মানে ঢুকাইছিল চ' এখন টেবুল মানে বিচনাত টেবুল এখন আছিলে ইমানমান চাৰোৱা বিচনাত টেবুলখন পাৰি হাত দুখন থৈ চব বটাই আছে মোক লৈ যাওঁ হস্পিটেল লৈ যাওঁ মোক লৈ যাওঁ মই মৰিলোঁ তেতিয়া আমাক ছাপৰ্ট কৰা মানুহ কোনো নাই মানে মানুহে বহুত নেগলিজেঞ্চি কৰিছিলে চ' তেনেকৈ আমি গাড়ী বিচাৰোঁ গাড়ী নাপাওঁ ড্ৰাইভাৰ বিচাৰোঁ ড্ৰাইভাৰ নাপাওঁ এফালে হস্পিটেলত টাইম মতে নিলে চাগে আজি আমাৰ বাবা আমাৰ লগতে থাকিলে হয় চ' প্ৰায় আমি 2-3 ঘণ্টা গাড়ীয়ে বিচাৰি থাকিলোঁ প্ৰায় 4 ঘণ্টামান পিছত হস্পিটেলত উঠাইছে আৰু ট্ৰেচাৰত মানে ট্ৰলিত তেতিয়া ফাদাৰ এক্সপায়াৰ তো
তো তেনেকৈ আহিল আৰু সেইটো টাইম বহুত বেয়া গ'ল। তাৰপিছত মই ফাৰ্মাচী এখনত কাম কৰিলোঁ, বুটৰ বিকি থাকিলোঁ। ফাৰ্মাচী দাদাজনে মোক ক'লে যে তুমি যদি ছায়েন্সত ফাৰ্ষ্ট ডিভিজন পোৱা, মোক ছায়েন্সত নাম লগাই দিলে। তাত আকৌ মই ছায়েন্সতো ফাৰ্ষ্ট ডিভিজন পালোঁ। তাৰপিছত ছায়েন্সত ফাৰ্ষ্ট ডিভিজন পাওঁতে মই আকৌ এই মেডিকেল লাইনত এডমিশ্যন ল'লোঁ। এডমিশ্যন লওঁতে মোক গ'লোঁ শিলচৰৰ পৰা আকৌ GMC আহিলোঁ। GMC আহি মই 3,000ৰ পৰা কাম কৰিছোঁ GMCত। 3,000 টকাৰ পৰা কাম কৰিছোঁ, মাহত 3,000 টকা। তাৰপিছত কিন্তু এটা বস্তু ভাল আছিলে, যিজন ছাৰে মোক হেল্প কৰিছিলে, ছাৰৰ মানে যিবিলাক পেচেণ্ট আছিলে, সেই পেচেণ্টবিলাকৰ যিবিলাক ব্লাড টেষ্ট থাকে, আমি কালেক্ট কৰি কেনে লেবত জমা দিছিলোঁ। ছাৰে সেই কমিশ্যনটো নলৈ পেলাই মানে আমাক দিছিলে যে তোমালোকে ল'বা। এজন নৰ্মেল পেচেণ্টে গ'লে ব্লাড টেষ্টটোত বা এক্সামিনটোত যিমানখিনি পইচা লয়, আমি দিলেও সিমানখিনি লয় বা অকণমান কম লয়। পেচেণ্টৰো লাভ হয়, লগতে আমাৰো কমিশ্যন এটা আহে। চ' তেনেকৈ অকণমান পইচা পাইছিলোঁ, সেনেকৈ পঢ়িলোঁ। তাৰপিছত আমাৰ কাকা আকৌ পঢ়াত বহুত ভাল আছিলে। সি ইংলিছত মেজৰ লৈ পেলাই পঢ়িব গৈছিলে, কিন্তু সিও যেতিয়া পৰিস্থিতিটো এনেকুৱা হ'ল, সি পঢ়িব নোৱাৰিলে। তাত মেট্ৰিকত এটা লেপটপ পাইছিলে, ডেস্কটপ পাইছিলে। যেতিয়া ডেস্কটপটো পালে, সেই ডেস্কটপটোত মই বুটবিকা পইচা দি এটা প্ৰিণ্টাৰ আনিলোঁ। প্ৰিণ্টাৰ আনি কেনে সেনেকৈ ফটো জেৰক্স কৰিলোঁ। সেনেকৈয়ে অকণমান 2 পইচা পোৱা হ'লোঁ। তাৰপিছত আৰু সি অকণমান পইচা জমা কৰি কেনে প্ৰিণ্টাৰ কিনিলোঁ। মই মেডিকেলত কাম কৰিলোঁ, এটা ভাল ডাঙৰ জেৰক্স প্ৰিণ্টাৰ কিনিলোঁ। কেমেৰা বেলেগৰ পৰা ভাড়াত আনিলোঁ, সি ভিডিঅ'গ্ৰাফি কৰা হ'ল। তো তেনেকৈ কাম কৰিলোঁ, ময়ো হাজিৰা কৰোঁ। বা তাৰপিছত আকৌ হাজিৰা কৰিতো ক'লোৱেই মই অলৰেডি। তাত মেডিকেল লাইনত যোৱাৰ পিছত আকৌ কাম কৰি থাকোঁ যদিও মই মানে থমকি ৰোৱা নাছিলোঁ। মই আৰু বেলেগ ক'ৰ্চ পঢ়িলোঁ। বেলেগ ক'ৰ্চ পঢ়াৰ কাৰণে চাগে আজি মই চাকৰিও পালোঁ ICU টেকনিচিয়ানত। তাৰপিছত মই ডিগ্ৰীও কমপ্লিট কৰিলোঁ BSc। তো গোটেইখিনি এতিয়া মানে এটা ভাল ক'ব গ'লে এটা নিজকে প্ৰাউড ফিল কৰোঁ। ইমান জিৰ'ৰ পৰা মই আজি ক'ব গ'লে বহুতখিনি ওপৰৱালাই দিছে, আৰু সেইখিনি মোৰ ষ্ট্ৰাগলৰ ওপৰত পাইছোঁ, একমাত্ৰ মোৰ মাৰ কাৰণে পাইছোঁ। যিটো সময়ত হয়তো বহুত চলি বেয়া ফালে গুচি যায়, বেয়া বস্তু খাবলৈ ধৰে, যদি গাইড নাথাকে, কোনো ঘৰৰ মানুহ ছাপোৰ্ট কৰা মানুহ নাথাকে, মানে এনেকুৱা লেভেলত আমাক নেগলিজেঞ্চি কৰিছিলে। মানে কাপোৰ চাপোৰ বেয়া আছিলে, মা বেলেগৰ ঘৰত কাম কৰে, বা এনেকৈ আৰু বেয়া চকুৰে চাইছিলে, অমুক তমুক। চ' সেই বস্তুবিলাক মানে বহুত বেয়াকৈ আঘাত পাইছিলোঁ। চালা আজি যদি আমাৰ টকা পইচা থাকিলে, আজি যদি ভালকৈ পিন্ধিব পাৰিলোঁ হয়, আজি যদি বাবা থাকিল হয়, এই সময়খিনি এই মমেণ্টটো আমাৰ লগত নঘটিল হয়। মানুহে যেনেকুৱা দৃষ্টিৰে চায়, মানুহে যেনেকুৱা নেগলিজেঞ্চি কৰে, চ' বেলেগক দেখিলে সেনেকৈ পিন্ধিব মন যায়, খাব মন যায়, কিন্তু সেইবিলাক বস্তু মনতে পুহি ৰাখিছিলোঁ। তাৰপিছত এনেকুৱা লেভেলত কষ্ট কৰিলোঁ, সেই কষ্টৰ ফলটো আজি পাইছোঁ, যাৰ কাৰণে আজি আপোনাৰ ষ্টুডিঅ'টো আহিবৰ কাৰণে সক্ষম হৈছোঁ। বঢ়িয়া এইটো লাগে, তুমি শিকিছা লাইফত আৰু সেইটো পৰা মেচিয়ৰ হৈছা। মানে খুব সোনকালে তুমি মেচিয়ৰ হৈছা, কাৰণ পৰিস্থিতিয়ে তোমাক শিকাইছে। আৰু ফেফ্ৰিয়ে মানে সেইখিনি কোনো পৰিস্থিতি পোৱা নাই, সেইটো কাৰণে অকণমান ইমেচিয়ৰ হৈ আছে, হয় নে? সেইটো পৰিস্থিতি পোৱা নাই, ঘৰকা লাড দি আছিলে, কি হ'ল, কান্দিছা কিয়? নাই চকু চলচলীয়া গ'ল যে। অলপ বেয়া লাগে আৰু বাবাৰ কথা ক'লে। একো নাই, এইটো হ'বই আৰু, কিনো আৰু থাকে মানুহৰ লাইফত দুখ লাগে ন। বাবা যদি আজি থাকিল হয় আমাৰ পৰা, চাগে বহুতখিনি ল'ৰা ছোৱালীৰ পৰা যিটো বস্তু আমি এতিয়া পাইছোঁ ন, বাবা মানে সেইটো টাইমত 1% পোৱা নাছিলে। বাবা যদিও আমাক হাজিৰা কৰি খুৱাইছিলে ন, 1% পোৱা নাছিলে। কিন্তু আজি আমি যিমানখিনি কৰিছোঁ, যিমানখিনি এচিভ কৰিছোঁ ন, বাবাৰ কাৰণে চাগে বাবাই এনেকুৱা এটা প্ৰাউড মুমেণ্ট কৰিলে হয় ন গাঁৱৰ ভিতৰত, চালা মোৰ ল'ৰাই এনেকুৱা কৰিছে, কিন্তু সেই মুমেণ্টটো বাবাক দিব নোৱাৰিলোঁ। হ'ব দিয়া, নাকান্দিবা আৰু এতিয়া। এতিয়াতো তুমি কষ্ট কৰিছা ন, সেইখিনি হ'ল, এতিয়া কিনো কৰিবা? এইটো নাই, দুখ লাগে বেলেগৰ দেউতাকবিলাকক দেখিলেই বহুত বেছি এতিয়াও দুখ লাগে, কাৰণ আমি বহুত সৰু থাকোঁতে বাবাই ঢুকাইছে। যদি সেইখিনি টাইমত আমাৰ হাতত টকা পইচা থাকিল হয় বা বেলেগ মানুহে আমাক যদি সহায় কৰিলে হয়, চাগে বাবা বাচি থাকিল হয়। কিন্তু আজি আমি ইমানখিনি এচিভ কৰিছোঁ, ইমানখিনি টকা পইচা চাগে ভালকৈ চলি যাব পাৰোঁ, নোখোৱাকৈ এসাঁজো আমি থাকিব নালাগে বৰ্তমান। কালিৰ কাৰণে আমাৰ হাতত আছে খাবৰ কাৰণে, কিন্তু সেইটো টাইমত আমি এসাঁজ খাই দিনৰ কাৰণে কি খাম, কালি আমি কি খাম, সেই বস্তুটো ভাবিব লগা হৈছিলে। আৰু মা বেলেগৰ ঘৰত ক'লোৱে মই, মাও বহুত ঠক্কাৰ খাইছে। এনেকুৱা আছিলে সেইটো টাইমত আমাক ছাপোৰ্ট কৰিলে মাও ইমান কষ্ট কৰিব নালাগিলে হয়, কিন্তু মা যিমানখিনি কষ্ট কৰিছে ন, চাগে মই ক'ব নোৱাৰিম, সেনেকুৱা মা চাগে খুব কমেই আছে। চ' এতিয়া মাৰো বেমাৰ হৈ থাকে, সেইটো বহুত দুখ লাগে। মানে এতিয়া খাব পৰা হৈছে, খাব নোৱাৰে,
ভাল বস্তু খাব নোৱাৰে মানে বেমাৰে মানে আগুৰি ধৰে মানে বহুত কাম কৰিছিলে ন এটা টাইমত এতিয়া 58 মান হৈছে আগতে বহুত কাম কৰিছিলে পৰিশ্ৰম কৰিছিলে কিন্তু এতিয়া পৰিশ্ৰম কৰিব নিদিওঁ ভাল নালাগে ন আমি যেতিয়া ইমানখিনি কৰিব পৰা হৈছোঁ আমাৰ চকুৰ আগত যদি কাম কৰি থাকে ভাল নালাগে চ' সেইটো কাৰণে কাম কৰিব নিদিওঁ কাম কৰি নকৰাৰ কাৰণে চাগে আজি মানে বেমাৰত পৰি থাকিলে আগতে বহুত পৰিশ্ৰম কৰিছিলে চ' এতিয়া আৰু ভাল নালাগে এতিয়া বেমাৰ অমুক তমুক ৰিচেণ্টলি মই হস্পিটেলৰ পৰা লৈ আহিলোঁ চ' লাজ নালাগে বা ভয়ো নালাগে মানে ভাল লাগে এইবিলাক কথা শ্বেয়াৰ কৰিব পাৰিলে আনৰ আগত যাতে কোনো যাতে ডিম'টিভেট নহয় চালা আমি যিহেতুকে এইটো জিৰোতকৈও যদি কিবা সংখ্যা আছে সেইটো ইউজ কৰিব পাৰি সেই জাগাৰ পৰা আমি এইটো জাগা পাইছোঁ চ' কোনেও লাইফত ডিম'টিভেট হ'ব নালাগে ওপৰৱালা আছে নিজৰ হাত ভৰি আছে পৰিশ্ৰম কৰা কষ্ট কৰা এদিন সফলতা নিশ্চয় পাবা বেয়া ধান্দাত যাব নালাগে কাৰণ আজিকালি ল'ৰা ছোৱালী দেউতাকে ইমান কৰিছে ইমান আছে যে 6-7 জন্মলৈকে মানুহে খাই শেষ কৰিব নোৱাৰে কিন্তু ল'ৰা ছোৱালীয়ে কি কৰিছে ড্ৰাগছ খাব লৈছে বেলৰ ভণ্টি বাইদেউক বেয়া কাম কৰি আছে নানান ধৰণৰ ঘটনা আজি দেখিবলৈ পাই আছোঁ আমি বহুত বেছি দেখিবলৈ পাই আছোঁ কিন্তু কি হ'ব লাইফত একো নাই ইমান টকা পইচা আজি কাৰণে কিবা লাভ আছে নেকি সেইটো মই এটা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ব বিচাৰিছোঁ মানে যিমানে টকা পইচা নাথাকক কিয় গাৰ্জেনে মাক দেউতাই ল'ৰা ছোৱালীক সেই বস্তুটো অকণমান হ'লেও মানে দূৰত ৰাখিব লাগে কষ্ট দিব লাগে অভাৱ দিব লাগে সেই বস্তুটো মানে ফ্ৰীডম দিব নালাগে চালা তোৰ লাইফত একোৱেই মানে অভাৱ নাই সেই বস্তুটো যেতিয়া পাব ন ল'ৰা এজনে যেতিয়া গোটেইখিনি মই যি বিচাৰিছোঁ মোক অমুকটো লাগে লগে লগে পাই গৈছে মোক অমুকটো লাগে লগে লগে পাই গৈছে ভেলু নুবুজে আৰু তেতিয়া ল'ৰা ছোৱালীয়ে বহুত জল্দি বেয়া হৈ যায় যিটো বস্তু আমি আজি সমাজত হুবাহু দেখি আছোঁ অকণমান হ'লেও কষ্ট দিব লাগে যদি ল'ৰাটোক মই দিব পাৰোঁ এইটো বস্তু সি সুধিছে মই দিব পাৰোঁ কিন্তু মই নিদিওঁ অকণমান কষ্টত থাকা 2 দিন দেৰিকৈ দিওঁ সেই বস্তুটোৰ ভেলুটো বুজি পাওক তেতিয়া বুজি পাব কাৰণ আজিকালি সমাজত এনেকুৱা লেভেলত ল'ৰা ছোৱালী বেয়া হৈ গৈ আছে ৰিচেণ্টলি আমি এখন ক'ত গ'লোঁ ন বৃদ্ধাশ্ৰমত গৈছিলোঁ তাত ককা আইতাহঁতক দেখি ইমানেই বেয়া লাগিছে কিন্তু সিহঁতক যদি সোধোঁ ল'ৰা ছোৱালীবিলাক কোনোবা ল'ৰা ছোৱালী ডক্তৰ ইঞ্জিনিয়াৰ বিয়া কৰি পেলাই ফেমিলিৰ লগত বিন্দাছ এনজয় কৰি ঘূৰি আছে কিন্তু নিজৰ মা দেউতাকে যাৰ কাৰণে আজি ডক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰিছে যাৰ কাৰণে আজি জীৱনটোত ইমানখিনি মানে এচিভ কৰিছে তো তাৰপিছত নিজৰ সেই মাক দেউতাকক এটা বেলেগ জেগাত পেলাই থৈ দিছে কেনেকে মানে সেই বস্তুটো মানে একচেপ্টেবলে নহয় মানে এইটো দুখ লাগে কিন্তু এইটো ঘটনাও চাগে শুনিছা 1 বছৰ 1.5 বছৰ মান হৈছে চাগে আমাৰ যোৰহাটৰ যে কেছটো যে কংকাল হৈ গ'ল ৰুমৰ ভিতৰত মহৰীৰ ভিতৰত যে কেনেকুৱা হ'ব পাৰে মানুহ এনেকুৱা মানুহ যে থাকে পৃথিৱীত মানে বিশ্বাস কৰিব নোৱাৰে সঁচাকৈ আৰু সেইটোৱে তুমি যিটো কৈছা মই বিলিভ কৰোঁ যে একদম চল দিব নালাগে লাগিলে যিমানেই বহুত টকা থাকক সেই নিজৰ ল'ৰা ছোৱালীক মানে অকণমানটো শাসন কৰিবই লাগিব লাগ বুলিলে যদি দিয়ে সেই পইচাৰ সেই ভেলুটো কষ্টটো বুজি নাপাব মানে সেইটো কাৰণে আৰু ভাল হ'ব লাগে সোনকালে সেইটোৱে বিচাৰোঁ কাৰণ আজিকালি অলপ বেছি হৈ গৈছে মানে সেইটোৱে আমাক যিটো টাইমত মানুহে ছাজেষ্ট কৰা মানুহ নাছিলে চাগে প'ৰ আছিলোঁ কাৰণে এতিয়া আমি যিমান পাৰোঁ মানুহক সহায় কৰিব চেষ্টা কৰোঁ হয় সেইখিনি টকাৰে নহয় যদিও হাতেৰে কামেৰে বা কথাৰে হেল্প কৰোঁ মই যিমান পাৰোঁ মানুহক সদায় হেল্প কৰি যাওঁ আৰু আগলৈকেও যাম সেইটো মোৰ এটা স্পৃহা আছে আৰু আগলৈকে মোৰ এই স্পৃহাটো ভাঙিব নিদিওঁ কৰি যাম আৰু হয়তো পইচাৰে নোৱাৰিব পাৰোঁ কিন্তু মোৰ কথাৰ দ্বাৰা হয়তো কোনোবা এজন মানুহৰ লাভ হ'ব পাৰে কিবা এটা শিকিব পাৰে সেই বস্তুটোত মই কোনোদিন মানে ইগন'ৰ নকৰোঁ বঢ়িয়া এনেকৈ কৰি যোৱা বাকী যি হৈ গ'ল দুখটো অভিয়াছলি লাগিব কাৰণ দেউতাৰ সমান আৰু মাৰ সমান এই পৃথিৱীত কোনো নাই আৰু কোনো হ'বও নোৱাৰে গতিকে সেইখিনি তুমি স্মৃতিখিনি মনত লৈ থাকা আৰু কামখিনি কৰি যোৱা ভালকৈ বহুত বেছি ভাল হ'ব লাষ্টত ফেফ্ৰিক আৰু এটা কথা সোধোঁ মানে তুমিও মই এইটো সুধিছিলোঁ যে কম বয়সত বিয়া হ'ম বুলি ভবা নাছিলে ন কিন্তু কম বয়সত বিয়া হোৱাৰ পাছত ভাল লাগিছে নে বেয়া লাগিছে এনেকুৱা লাগে নেকি যে মই কিয়নো কম বয়সত বিয়া হ'লোঁ হ'ব নালাগিছিলে এনেকুৱা ফিল হয় নেকি কেতিয়াবা নহয় কেতিয়াও নহয় মই ছোৱালী টাইপে থাকোঁ যে কলেজতো কয় কি তই বিয়া হৈছে না বিয়া হোৱা আনে নাপায় দেখোঁ মই কৈছোঁ নাই হোৱা বুলিয়ে ভাবি থাক চবেই জানে ছাৰ বাইদেউহঁতে মই যে বিয়া হৈছোঁ বহুত ছাপৰ্ট কৰে বা বহুতখিনি কথা বুজায়ো বঢ়িয়া এনেকৈ থাকিবা আৰু কাজিয়া নকৰিবা সেইটোৱে মই এইটোৱে ক'ম বুজি পাবা কথাবিলাক কাৰণ চালাম দাই বহুত মেচিয়ৰ্ড হয় কাৰণ অভিজ্ঞতা পাইছে গতিকে তোমাক ভালটোৱে কয় শুনি যাবা
কাজিয়াটো থাকিবই কিন্তু আৰু এনি টাইম নহয় আৰু ব্ৰেকআপ নহয় আৰু বিয়া হ'লেতো ছোৱালী এটা মানে বেলেগ এটা লাইফষ্টাইল নহয় না বিয়া হোৱাৰ পিছতো ছোৱালীয়ে থাকে ছোৱালী হৈ থাকে হয়তো এটা টাইটেলটো বেলেগ ৱাইফ কিন্তু মানুহৰ মানে এনেকুৱা ধৰণৰ চিন্তাধাৰা আজিকালি এটা বিয়া হৈ গৈছে কিয় বোৱাৰী পঢ়াব হ'লে লাগে বেলেগ এটা হৈ যায় আৰু তাই বিয়া হৈছে কিয় পঢ়াব লাগে বিয়া হোৱাৰ পিছত মানুহে ভাত আঞ্জা ৰান্ধে বিয়া হোৱাৰ পিছত মানুহে কৈছে কিন্তু তাই পঢ়ি ফেলে বেলেগৰ লগত গুচি যাব বাপৰে ভাত আঞ্জা আনিবৰ কাৰণে মানে বিয়া হৈছে নেকি যাওক কিছুমানে কয় ল'ৰা ছোৱালীৰ প্লেনিং কৰিব লাগে ভাত আঞ্জা কি বনাব দিব লাগে কিহৰ এগলা পঢ়াব লাগে ইমান টকা পইচা লাগে নে অমুক যিটো মানুহে কৈছে অশিক্ষিত মানুহ কিয় পঢ়াব লাগে মই এটা কথাই কওঁ মানুহ ঠিক আছে তাই ছোৱালী আছিল ছোৱালীৰ পিছত অকণমান হ'লেও লাইফষ্টাইলটো বিয়াৰ পিছত চেঞ্জ হ'বই চ' চেঞ্জ হয় কিন্তু মই এই বস্তুটো হ'ব দিয়া নাই তাইৰ লাইফত মই বুলি নহয় সকলোৱে এইটো কাম কৰাটো উচিত কাৰণ ছোৱালী এজনীৰ মনত যিটো থাকে কৰিবৰ কাৰণে বিচাৰে সেই বস্তুটো কৰিব দিব লাগে সেই বস্তুটোত কোনো মানে সেইটোত অধিক মানে হাক দিব নালাগে বাধা দিব নালাগে যে অমুকটো নকৰবি তমুকটো নকৰবি এইটো বস্তুত বাধা দি যদি সেই বস্তুটো বেয়া সমাজৰ মানুহ যদি বেয়া বুলি কয় এইটো বস্তু কৰিলে মানুহ বেয়া বুলি ক'ব সেই বস্তুটোত দায়িত্ব আছে মানা কৰিবই লাগিব কিন্তু মানুহটোৰ কথাটো শুনিলো কি কামত মানে আগ্ৰহী হয় কি কৰিব বিচাৰে তো মই সেই বস্তুটো হ'ব দিয়া নাই আৰু মই তাইক পঢ়াইছোঁ বিকজ মোৰ ঘৰত কৰিবলগীয়া একো নাই আৰু তাই এডুকেটেড ছোৱালী হয় আৰু তাইৰ বয়স কম আছিলে চ' আমি জল্দি বিয়া পাতিলোঁ বুলি যে আমি ল'ৰা ছোৱালী প্লেনিং কৰিম সেইটো নহয় ন আৰু বিয়া পাতিলে মানুহৰ জীৱনটো সলনি হৈ যায় কিছুমান ক্ষেত্ৰত সেইটো সঁচা কথা কিন্তু সপোনটোতো সলনি হৈ যাব নোৱাৰে সেইটোৱে চ' মই তাইক মেডিকেল প্ৰফেশ্যনত দিছোঁ যিটো এটা মই ভাল পাওঁ কাৰণে তাইক দিছোঁ তাইৰ এতিয়া হয়তো কষ্ট হৈছে সেইটো মই এগ্ৰী কৰোঁ কষ্ট হৈছে ডিউটি ষ্টুডেণ্ট লাইফত কষ্ট হয় তাৰপিছত যিটো লাইফ পাব তাই কমপ্লিট হোৱাৰ পিছত তেতিয়া চাগে মোৰ নাম ল'ব তাই বাৰুকৈয়ে ল'ব মোৰ হাজবেণ্ডে এইটো ভাল কাম কৰিছিলে হয়তো এতিয়া মোক বেয়া পায় মাজে মাজে কয়ো তোমাৰ কাৰণে মোৰ এই অৱস্থা তোমাৰ কাৰণে মই কান্দবা লগা হয় মাজে মাজে তোমাৰ কাৰণে মৰিম হ'ব তুমি লাকি তুমি চালামক পাইছা কাৰণ কিছুমান এনেকুৱা থাকে ন বহুত যে বিয়াৰ পাছত ভাত চাত বনালে কাম কৰিলি ঘৰৰ কামেই কৰিলি পৰিয়াল চালি কিন্তু সেইফালে নিবগৈ নিবিচাৰে মানে পঢ়া শুনাতে হওক থাকে বহুত তেনেকুৱা থাকে দেখিছোঁ আমাৰ সমাজত কিন্তু চালামে যে সেইখিনি কৰিছে তুমি লাকি চালামক পোৱাৰ কাৰণে সঁচা কথা কৈছোঁ সেইটো তুমি ৰিয়েলাইজ কৰিবা পাছত গৈ পেলাই এইটো কৰিছে ভালেই কৰিছে সেইটোৱে চবখিনি কৰিব লাগিব আল্লাহকো মানিব লাগিব নামাজ ৰজাও কৰিব লাগিব মানুহৰ সেৱাও কৰিব লাগিব সেইটোৱে ভাল কাম কৰি যোৱা মানুহৰ পিছত আমাৰ পিছত কোনে কি কৈ আছে সেইটো কান্দি লাভ নাই বাছ ভাল কাম কৰা সেইটোৱে আৰু তুমি যিটো কৰিছা বহুত ভাল কাম কৰি আছা আৰু এইখিনি চেঞ্চ থকাটো প্ৰত্যেকজন পুৰুষৰে প্ৰত্যেকটো পৰিয়ালতে বহুত দৰকাৰ ভাল লাগিছে তোমাৰ চিন্তাধাৰাখিনি এনেকৈ কৰি যোৱা তুমিও বহুত আগবাঢ়ি যোৱা আৰু ভাল লাগিলে কথা পাতি বহুত বেছি এতিয়া কি ক'বা লাষ্টত অডিয়েঞ্চক আমাৰো বহুত বেছি ভাল লাগিল আমাৰো সপোন আছিল বাৰ লগত এনেকৈ বহি কথা পাতিবৰ কাৰণে আৰু এইটো একমাত্ৰ পচিবল হৈছে আপোনালোকৰ কাৰণে আমাৰ ভিউৱাৰ্ছখিনিৰ কাৰণে চ' আপোনালোকৰ মৰম আশীৰ্বাদ আমাৰ কাৰণে সাহস আমাৰ কাৰণে নতুনত্ব কৰাৰ কাৰণেও এটা উৎসাহ আৰু এই ছাপৰ্টটো যিটো মৰম আমাক দি আছে সেইটো যাতে সদায় থাকে আৰু আপোনালোকৰ ভালপোৱা কামো আমি কৰিব লাগিব তেতিয়াহে আপোনালোকে আমাক ভাল পাব ন চ' সেইটো কাৰণে নতুন নতুন কিছুমান কাম কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ যাতে আপোনালোকৰ এই ছাপৰ্টটো সদায় থাকে আৰু শেষত কি আছিলে JSS জাম্পিং স্পাইডাৰ ষ্টুডিঅ' ন জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ৰ যি আমাৰ মৰম লগা ভণ্টি বুলি ক'লে এতিয়া যিহেতুকে সৰু আৰু এইফালে আমাৰ দাদা আছে চ' বহুত বেছি ধন্যবাদ আমাক ইয়াতে নিমন্ত্ৰণ জনোৱাৰ বাবে চ' আমি ইয়াতে উপস্থিত হৈও বহুত হেপী নিজৰ কিছুমান এনেকুৱা কথা থাকে লগ বন্ধুৰ লগত বা সমাজৰ আগত শ্বেয়াৰ কৰিব পাৰিলে বহুত বেছি ভাল লাগে চ' সেই মমেণ্টটো আমি ইয়াতে পালোঁ তাৰ কাৰণে বহুত বেছি ধন্যবাদ ভাল লাগিলে মোৰ ভাল লাগিল আৰু কিবা এটা কৈ আছিলে আকৌ লগ পাম একদম এটা বস্তু ভাল লাগিলে মই শেষ কৰি দিওঁ বহুত বেছি ভাল লাগিলে মানে চালামৰ এটা বস্তু বহুত ভাল লাগিলে আনফিল্টাৰ নাই মানে কোনো যিটো আছে সঁচাকৈ কৈ দিছে মানে অপেন মাইণ্ডেড ডাইৰেক্ট অপেন আৰু এনেকুৱা হ'ব লাগে মই বিচাৰোঁ এনেকুৱা হ'ব লাগে মানুহ বহুত বেছি ভাল লাগিল আপোনালোকৰ কেনেকুৱা লাগিল আৰু আজি এপিছ'ডটো কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এইটো মানে এইটো কোৱা নাই যে তুমিও বেয়া বুলি কোৱা নাই এইটো কৈ দিছোঁ তুমি বহুত ভাল হয় আৰু ভাল কাম কৰি যোৱা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বঢ়িয়া কি আমাৰ বৰ লাগিছে তুমি চাই লাগিছে নেকি বাপৰে